Hello everyone, welcome back to Math Bolt Master. আজিৰ lecture 8 আমি এটা নতুন টপিক কৰিম টপিকটোৰ নাম হৈছে কম্বিনেশ্যন তো প্ৰিভিয়াস দুটা লেকচাৰত আমি কথা পাতিছিলো ফেক্টৰিয়েল কেনেকৈ ক্যালকুলেশন কৰে প্লাস ফেক্টৰিয়েলৰ আইডিয়া ইউজ কৰি পেলাই আমি পাৰমুটেশনৰ কথা পাতিছিলো ৰাইট আজি এটা ডিফাৰেন্ট টাইপ অফ কাউন্টিং প্ৰসেস এটা বিষয়ে কথা পাতিম প্ৰসেসটো কোৱা হয় কম্বিনেশ্যনটো কি হয় বুজিবলৈ কাৰণে লেটস সে আমাৰ তাত তিনটা ডিফারেন্ট টাইপৰ ফ্ৰুটস আছে আমাৰ তাত আছে এপল আমাৰ তাত আছে অৰেঞ্জ আৰু গ্ৰেপছ ঠিক আছে কোৱেশ্চনটো হৈছে মই এটা ফ্ৰুট সালাড বনাব বিচাৰিছো ৰাইট আৰু সেই ফ্ৰুট সালাডটোত মই ৰিকোয়াৰমেন্টটো আছে কি দুটা ফ্ৰুটহে থাকিব লাগিব ৰাইট তো এপল যদি থাকে তেনেহলে লগতে অৰেঞ্জ থাকিল বা এপল যদি থাকে লগতে গ্ৰেপছ থাকিল তো এনেকা কিমান ডিফারেন্ট আমি হেৰি উলাব পাৰো কম্বিনেশ্যন উলাব পাৰো তো হেতুৱে হৈছে আজিৰ মেইন লেকচাৰটো তো এতিয়া যদি এই সেম বস্তুটো যদি আমি পাৰমুটেশন ইউজ কৰো তো পাৰমুটেশনৰ ফৰ্মুলা কি আছিল তো মোৰ তাত আছে তিনটা ফ্ৰুট তো এপল অৰেঞ্জ আৰু গ্ৰেপছ তাৰ পিছত এই তিনটাৰ পৰা মই দুটা পিক কৰিব বিচাৰিছো তো 3p2 কৰিছিলো তো 3p2 ইকুৱেলছ টু আছিল আমাৰ 3 ফেক্টৰিয়েল divided by 3 minus 2 factorial যোনটো হৈছে আমাৰ 1 factorial আৰু এটো যদি আমি ক্যালকুলেট কৰো তো এটোৰ ভ্যালু আহিছে 6 তো ইয়াৰ কম্বিনেশ্যন খিনি কেনেকা আছিল এপল আৰু অৰেঞ্জ ৰাইট তাৰ পিছত অৰেঞ্জ আৰু এপল নেক্সট আহিব অৰেঞ্জ গ্ৰেপছ গ্ৰেপ অৰেঞ্জ আৰু তাই থাকিব এপল আৰু গ্ৰেপছ তাৰ পিছত গ্ৰেপছ আৰু এপল ৰাইট তো হেকাৰণে আমাৰ ছটা ডিফারেন্ট ওয়েজ ওলাইছে বাট এতিয়া এটা কথা বুজিব চেষ্টা কৰা যেনিবা তোমাৰ স্যালাডটোত এপল আৰু অৰেঞ্জ আছে আৰু অৰেঞ্জ আৰু এপল আছে এটোটো মিনিংটো এক্স্যাক্টলি সেম হয় এপল অৰেঞ্জ থাকক বা অৰেঞ্জ এপল থাকক এটোটো কোনো ডিফারেন্ট মিনিং নহয় তো এই দুটাক যদি আমি কম্বাইন কৰি পেলাই এটা সিঙ্গল লিখো এটো হ'ল আমাৰ এপল বা অৰেঞ্জ ঠিক আছে সিমিলাৰলি অৰেঞ্জ আৰু গ্ৰেপছ বা অৰেঞ্জ একেই কথা হয় তো এটো ডাবল নিলিখি পেলাই অৰেঞ্জ এণ্ড গ্ৰেপছ লিখিব পাৰো ঠিক আছে এণ্ড নেক্সট লাষ্টত এপল হওক বা গ্ৰেপছ এণ্ড এপলছ হওক কথাটোতো একেই হয় তো এপলছ এণ্ড গ্ৰেপছ কৰিলো তো এতিয়া আমাৰ কেনেকা ধৰণৰ কিমানটা স্যালাড আমি বনাব পাৰো আমি তিনটা স্যালাডে বনাব পাৰিম তিনটা স্যালাড যত দুটা ফ্ৰুটস আছে তো এপল অৰেঞ্জ এটা হ'ব নেক্সটটোত হ'ব অৰেঞ্জ গ্ৰেপছ আৰু 3 নম্বৰটোত হ'ব পাৰে এপল আৰু গ্ৰেপছ তো এই প্ৰসেসটোকে কোৱা হয় কম্বিনেশ্যন ইয়াতে কম্বিনেশ্যন কি হৈছে তাৰমানে আমাৰ টোটাল তিনটা ফ্ৰুটস আছে এই তিনটাৰ পৰা আমি দুটাহে পিক আপ কৰিম তো এবাৰ কি হৈ যাব পি জায়গাত আমি সি লিখিম সি মানে হৈছে কম্বিনেশ্যন ফৰ্মুলাটো বাৰু আমি পিছত উলিয়াম বাট 3c এর ভ্যালু যেটা আমি ক্যালকুলেট করিম দেখা যাব যে ইয়ার ভ্যালু হবো 3 তো কম্বিনেশনত জেনারেলি কি হয় অর্ডার ডাজ নট ম্যাটার যেনেকৈ পারমুটেশনত অর্ডারটো বহুত ইম্পর্টেন্ট আছিলে ইয়াতে কিন্তু অর্ডার ডাজ নট ম্যাটার মানে কি হয় তো আমি অরেঞ্জ লো বা এপল লো বা অরেঞ্জ লো মিনিং এক্স্যাক্টলি সেম হয় সেইকাৰণে এটো বাৰে বাৰে লিখি পেলাই লাভ নাই তো ইয়াতে এপল হওক অৰেঞ্জ হওক তো আমি বাস এটাই লৈ আছো সিমিলারলি অরেঞ্জ হওক বা গ্রেপছ হওক বা অরেঞ্জ তো আমি এবাৰে লৈছো তো ইয়াতে অৰ্ডাৰ ম্যাটাৰ কৰা নাই তো যেতিয়া অৰ্ডাৰ ম্যাটাৰ নকৰে তো এই কাউন্টিং প্ৰসেসটোক আমি কি বুলি কওঁ কম্বিনেশ্যন বুলি কওঁ আই হোপ এটা ক্লাৰিটি আহিছে এতিয়া পাৰমুটেশন আৰু কম্বিনেশ্যনৰ ডিফাৰেন্সটো মনত ৰাখিবলৈ সবতকৈ ইজি হয় তো পিন কোডটো মনত ৰাখিলে হ'ল পিন কোড জেনাৰেলি কি হয় ইউনিক কাৰণ ইয়াতে অৰ্ডাৰ বহুত ম্যাটাৰ কৰে সপোজ 4157 মোৰ পিন কোডটো হ'ল যেনিবা ৰাইট আৰু তোমাৰ পিন কোডটো হৈছে 4175 এক্স্যাক্টলি বহুত ডিফারেন্ট হয় বাস 5 আৰু 7 ৰ ইন্টাৰচেঞ্জ কৰি দিয়া লগে লগে এটা কমপ্লিটলি ডিফারেন্ট পিন নম্বৰ পালো এটা সিমিলাৰ এক্সাম্পল যদি লওঁ তো গাড়ী নম্বৰ প্লেট হৈ গ'ল তো জেনাৰেলি কি হয় ইয়াতে অৰ্ডাৰ বহুত ম্যাটাৰ কৰে যেতিয়া অৰ্ডাৰ ম্যাটাৰ কৰে হেতু আমাৰ হৈ যায় পাৰমুটেশন whereas কম্বিনেশ্যন কি হয় অৰ্ডাৰ ডাজ নট ম্যাটাৰ ঠিক আছে তো এপল অৰেঞ্জ লো বা অৰেঞ্জ এপল লো মিনিংটো একেই থাকে তো কম্বিনেশ্যনৰ ডেফিনেশ্যনটো হৈছে কম্বিনেশ্যন কেতিয়া ফৰ্ম হ'ব when different groups or selections আমি মানে যেতিয়া গ্ৰুপিং কৰো বা সিলেকশন বনাও from a given set of items যেনেকৈ আমাৰ তাত আছিল এপল অৰেঞ্জ আৰু গ্ৰেপছ তো এই ডিফারেন্ট গিভেন সেট অফ আইটেমছৰ পৰা আমি কি কৈছো বাই চুজিং some or all of them তো আমি যেনেকৈ তিনটাৰ পৰা দুটা চুজ কৰিছিলো বা আমি গোটেই তিনটাৰ পৰা গোটেই তিনটাই চুজ কৰিব পাৰো তো ইয়াত আৰু তেতিয়া তাতে যেতিয়া অৰ্ডাৰটো আমি কনসিডাৰ নকৰো হেতুকে আমাক কম্বিনেশ্যন বুলি কোৱা হয় আৰু এটা কোৱেশ্চন এটা হলো সপোজ যেনেকৈ প্ৰিভিয়াস প্ৰবলেমটো আমাৰ এপল আছিল গ্ৰেপছ আছিল আৰু অৰেঞ্জ আছিল তো আমি কি কৰিছিলো তিনটাৰ পৰা দুটা ফ্ৰুট ইউজ কৰি পেলাই এটা স্যালাড বনাইছিলো মই হুদো যদি তিনটাৰ পৰা গোটেই তিনটা ফ্ৰুটে যদি আমি চুজ কৰো তেনেহলে আমাৰ কেটা স্যালাড বনাব পাৰিম ৰাইট তো আমি একচুয়ালি তিনটা আছে তিনটাৰ পৰা গোটেই তিনটা
ফ্ৰুটছে উঠাইছোঁ তেনেহ'লে আমাৰ কেইটা চেলাড হ'ব এইটো কেলকুলেশ্যন যেতিয়া আমি কৰিম তাৰ ভেলু ওলাব 1 তাৰমানে আমি এটাহে চেলাড বনাব পাৰিম বিকজ আমাৰ চেলাডটোত কি আছে এ আছে জি আছে অ' আছে ৰাইট তো এতিয়া যদি মই ইণ্টাৰচেঞ্জ কৰি দিওঁ জি এ অ' লওঁ ইয়াৰ আৰু ওপৰৰ মিনিংটো একজেক্টলি ছেইম বিকজ চেলাডতো গ্ৰেপছ অলৰেডি আছেই তো আমি এপল আৰু গ্ৰেপছৰ পজিশ্যনটো চেঞ্জ কৰিলে একো প্ৰব্লেম নহয় থাকিব ষ্টিল এপল এণ্ড গ্ৰেপছ থাকিব এই বস্তুটো কিন্তু পাৰ্মুটেশ্যনত ফ'ল' হোৱা নাছিল পাৰ্মুটেশ্যনত কিন্তু এ জি অ' আৰু জি এ অ' কমপ্লিটলি ডিফাৰেণ্ট হয় তো সেইটোৱে আমাৰ ডিফাৰেঞ্চ হয় পাৰ্মুটেশ্যন আৰু কম্বিনেশ্যন তো কম্বিনেশ্যনত অৰ্ডাৰ ডাজ নট মেটাৰ ঠিক আছে তো এক্সাম্পল কেইটামান কৰিলোঁ তো এক্সাম্পল নম্বৰ 1ত সোধা হৈছে অল কম্বিনেশ্যনছ অফ 3 পাৰ্চনছ এ বি আৰু চি টেক ইন 2 এট এ টাইম তো আমাৰ লগত 3জন আছে এ বি এণ্ড চি তো দুজনকৈ এসময়ত ল'ব লাগিব তো তেনেহ'লে কম্বিনেশ্যনছবোৰ কি হ'ব এ বি লওঁ বা বি এ লওঁ কথাটোতো একেই হয় তাৰপিছত এ আৰু চি ল'ব পাৰোঁ বা চি আৰু এ একেই কথা হয় অৰ আমি ল'ব পাৰোঁ বি এণ্ড চি অৰ চি অৰ বি একেই কথা তো এনেকৈ 3টা কম্বিনেশ্যন পচিবল হয় নেক্সট আমি আহি যাওঁ নম্বৰ 2ত অল কম্বিনেশ্যন অফ 4 পাৰ্চনছ এ বি চি ডি টেক ইন 2 এট এ টাইম তাৰমানে এইবাৰ আমাৰ 4জন মানুহ আছে এই 4জন মানুহৰ পৰা 2জন ল'ব লাগিব এটা টাইমত তো আমি কেনেকৈ কম্বিনেশ্যন ল'ব পাৰিম আমি এ বি ল'ব পাৰিম তো এইটো কৰিবৰ কাৰণে অলপ প্ৰথম লেটাৰটো চালে হ'ল প্ৰথমত কি আছে এইটো ফিক্স কৰি ৰাখোঁ তো ছেকেণ্ডজন কোন হ'ব পাৰে বি হ'ব পাৰে বা ছেকেণ্ডজন আমাৰ চি হ'ব পাৰে বা ছেকেণ্ডজন আমাৰ ডি হ'ব পাৰে তো এ বি এ চি এ ডি কাৰণ 2জনেই ল'ব লাগে এটা টাইমত তো এ বি এ চি এ ডি পচিবল আছে আৰু পচিবল কি আছে এইবাৰ বিটো ফিক্স কৰি দিওঁ বিটো যদি ফিক্স কৰোঁ তেনেহ'লে আমি এটো ল'ব নালাগে কাৰণ এ বি আৰু বি এটোতো কথা একেই হৈ যায় তো বি আৰু বিটো নাহিব বি আৰু চি আহিব এণ্ড বি আৰু ডি আহিব ফাইন নেক্সট আমি কি কৰোঁ চি ফিক্স কৰি দিওঁ চি যদি ফিক্স কৰি দিওঁ চি এ ল'ব নালাগে কাৰণ এ চি অলৰেডি আছে চি বিও ল'ব নালাগে কাৰণ বি চি অলৰেডি পচিবল প্ৰেজেণ্ট আছে তাৰপিছত থাকিব আমাৰ চি ডি আৰু এতিয়া ডি যদি লওঁ ডি এ আছে এ ডি বি মানে হৈছে আমাৰ বি ডি প্ৰেজেণ্ট আছে ডি চি মানে আমাৰ চি ডি সেইটো প্ৰেজেণ্ট আছে তো এইকেইটাই কম্বিনেশ্যন হ'ব তো টোটেল 1 2 3 4 5 6 কম্বিনেশ্যনছ পচিবল হয় ঠিক আছে নেক্সট এতিয়া আমি থাৰ্ডটোলৈ আহি যাওঁ all combinations of 4 person A, B, C, D taken 3 at a time. তো 3 at a time আছে তো অলপ কেয়াৰফুলি কৰিব লাগিব তো এতিয়া A প্ৰথমতে আমি ফিক্স কৰি দিওঁ A তো নেক্সট দুজন ল'ব লাগিব দুজন কোন হ'ব পাৰে বি চি হ'ব পাৰে এতিয়া বি চি লওঁ বা এ চি বি লওঁ এ চি বি লওঁ কথাটো একেই হয় কাৰণ এইটোতো যে ইণ্টাৰচেঞ্জ হৈ গ'ল চি বি আৰু বি চি পজিশ্যন ৰাইট ঠিক আছে নেক্সট আমি কি ল'ব পাৰোঁ এ ফিক্স কৰি দিলোঁ তাৰপিছত এইবাৰ বি ফিক্স কৰি দিলোঁ তাৰপিছত নেক্সটটো কোন ল'ব পাৰোঁ ডি ল'ব পাৰোঁ চ' এ বি ডি লওঁ বা এ ডি বি লওঁ কথাটোতো একেই হৈ গ'ল ঠিক আছে নেক্সট আৰু কি ফিক্স কৰিব আৰুতো একো ফিক্স কৰিব নোৱাৰি আমি এ ল'লোঁ নেক্সট চিটো ফিক্স কৰিলোঁ তো আমাৰ কি আহিব এ চি বি নাহিব কাৰণ এ চি বি মানে এ বি চি একেই কথা হৈ যায় তো এ চি কি আহিব ডি আহিব ঠিক আছে ফাইন নেক্সট আৰু নেক্সট আমি কি কৰিম বি প্ৰথমতে ফিক্স কৰি দিওঁ ছেকেণ্ডত আমি চি লৈ লওঁ এবাৰ চি যদি লৈ লওঁ তো থাৰ্ডটো কি হ'ব পাৰে আইডাৰ এ হ'ব পাৰে বা ডি হ'ব পাৰে তো বি চি এ লৈতো লাভ নাই কাৰণ এ বি চি অলৰেডি প্ৰেজেণ্ট আছে তো বি চি ডি লৈ ল'ম তো এইটো অলপ কেয়াৰফুলি কৰিব লাগিব তো টোটেল ইয়াতে আমাৰ থাকিব 4টা কম্বিনেশ্যনে পচিবল থাকিব এ বি চি এ বি ডি এ চি ডি আৰু বি চি ডি তো এতিয়া নোটেশ্যনৰ কথা পাতি লওঁ যেনেকুৱা আমি পাৰ্মুটেশ্যনক ডিনোট কৰিবৰ কাৰণে ইউজ কৰিছিলোঁ এন পি আৰ বা আমি চিম্পলি কৰোঁ পি আৰু ব্ৰেকেটৰ ভিতৰত লিখোঁ এন কমা আৰ চিমিলাৰলি আমি কম্বিনেশ্যনকো এটা নোটেশ্যন দি ৰিপ্ৰেজেণ্ট কৰিব পাৰোঁ তো টোটেল আমাৰ এন থিংছ বা এন অবজেক্টছ আছে এই এন অবজেক্টছৰ পৰা আমি আৰ অবজেক্টছ উঠাইছোঁ তো ইয়াৰ টোটেল কম্বিনেশ্যনটোক আমি লিখিম এন চি আৰ বা আমি চি এন কমা আৰ লিখোঁ একেই কথা হয় ইয়াতে কেইটামান কণ্ডিশ্যন থাকিব ইয়াতে যোনটো এন ভেলু হ'ব সেইটো সদায় 0তকৈ ডাঙৰ হ'ব লাগিব ৰাইট 0তকৈ ডাঙৰ হ'ব লাগিব আৰু এন যোনটো হৈছে এটা নেচাৰেল নম্বৰ হ'ব লাগিব ৰাইট নেচাৰেল নম্বৰ হ'ব লাগিব প্লাছ এটা যোনটো তলৰ ইণ্ডেক্সটো আছে আৰ সেই আৰৰ ভেলুটো কিন্তু 0 হ'ব পাৰে বাট এইটো পজিটিভ হ'ব লাগিব পজিটিভ মানে গ্ৰেটাৰ দেন 0 মিনছ অলৱেজ পজিটিভ আৰু ইকুৱেলছ টু 0 হ'ব পাৰে সেইটোত প্ৰব্লেম নাই কাৰণ যেনেকুৱা আমি আমাৰ ফ্ৰুট চেলাডৰ এক্সাম্পলটো যদি লৈ লওঁ আমি এনেকুৱা এটা চেলাড বনালোঁ য'ত একোৱেই নাই এপলো নাই অৰেঞ্জো নাই গ্ৰেপছো নাই তো এনেকুৱা হ'ব পাৰে তাৰমানে চেলাডে নবনালোঁ তো এইটো পচিবলটো হয় ন একোৱেই আমি অবজেক্ট নুঠালোঁ তো আৰ কুড বি ইকুৱেলছ টু 0 বাট এইটো সদায় পজিটিভ হ'ব লাগিব ৰাইট নেক্সট আছে তোমাৰ এনৰ ভেলু এই এন ভেলুটো যোনটো আছে টোটেল নাম্বাৰ অফ অবজেক্টছটো যোনটো হয় জেনেৰেলি আৰতকৈ ডাঙৰ থাকে কোনোবা কেছত এইটো ইকুৱেলো হ'ব পাৰে যেনেকৈ মই ক'লোঁ যে মোৰ তাত 3টা
ফ্ৰুটছ আছে এপল অৰেঞ্জ আৰু গ্ৰেপছ তো মই যেতিয়া কম্বিনেশ্যন বনালোঁ কি বনাব লাগিব 3C1 বনালোঁ তাৰমানে মোৰ 3টা ফ্ৰুটছ আছে 3টাৰ পৰা মই এটা ফ্ৰুট উঠাই পেলাই চেলাড বনালোঁ অৰ আমি উঠাব পাৰোঁ 3টাৰ পৰা 2টাহে উঠাব পাৰোঁ মানে আইদাৰ এপল অৰেঞ্জ উঠালোঁ এপল গ্ৰেপছ উঠালোঁ বা অৰেঞ্জ গ্ৰেপছ উঠালোঁ তো সেইটো আছে 3টাৰ পৰা গোটেই 3টাওতো উঠাব পাৰোঁ 3C3ও পচিবল আছে তো 3C0 পচিবল হয় সেইকাৰণে আৰু ভেলু ইয়াতে আমি 0 লিখিব পাৰোঁ তো এইকেইটা 3টা ৰিকুৱাৰমেণ্টছ থাকিব তো এইটোৱে হৈছে নোটেশ্যন কম্বিনেশ্যনৰ কাৰণে ঠিক আছে এতিয়া আমি combination of n different objects of formula to learn. So let's say the number of all combinations of n distinct objects taken are at a time a to dia hobo ncr equals to n factorial divided by r factorial into n minus r factorial. Protomote bujibole chesta koru mane ki koribo ase yate. Thik ase. So let's say amar tat ase n objects, n total objects ase. Ei n total objects opra ami r objects উঠালো ncr এটো ভ্যালুটো আমি কৈ আছো যে n factorial divided by r but এটো আমি let's say এটা নেজানো এটোক আমি x বুলি কৈ ধৰিলো let ncr ৰ ভ্যালুটো x বুলি কৈ ধৰিলো ফাইন ঠিক আছে তো সাইড বাই সাইড এটা এক্সাম্পল কৰি যে ইজি হ'ব তো আমাৰ তাত তিনটা অবজেক্টস আছে a b আৰু c বা তিনটা এলফাবেটস আছে তো এই তিনটা এলফাবেটস তামান ইয়াতে n value equals to 3 সব নোট কৰি যাও আৰু আমি দুটা অবজেক্ট এটা টাইমত উঠাব লাগে r equals to 2 কৈছো তো দুটা অবজেক্ট যদি এটা টাইমত উঠাব লাগে তেনে হলে কি হ'ব তিনটা আহিব কম্বিনেশন ab আহিব ac আহিব আৰু bc আহিব এটোটো আমি অলৰেডি কৰি থৈছো ৰাইট তো তাৰ মানে এটোৱে হৈছে এই তিনটাই হৈছে x ৰ ভ্যালু তো x ৰ ভ্যালু ইয়াতে কি আহিছে 3 আহিছে তাৰ মানে আমি তিনটা ডিস্টিংক্ট অবজেক্ট আছে a b and c তিনটা ডিস্টিংক্টৰ পৰা আমি দুটা ডিস্টিংক্ট অবজেক্ট উঠাইছো আৰু আমি কম্বিনেশন বনালো তো কম্বিনেশন আমি তিনটা পাইছো a b ac bc হেতুৱে হৈছে আমাৰ x ৰ ভ্যালু ৰাইট এতিয়া এটা কথা কোৱা এতিয়াতো হৈ গল আমাৰ কম্বিনেশনৰ কাম হৈ গল এতিয়া এই যে a b আছে যদি মই ডাইৰেক্টলি এই আনসাৰটো দিলো হেতেন a b তো a b টো জেনাৰেলি কোনবাই ক'ব পাৰে ঠিক আছে a b আছে বা কোনবাই ক'লে a b আছে b a আছে আমি মানে গুটি পাৰমুটেশন কিনে লৈছো a b ও লৈছো b ও লৈছো বাট কথাটো একেই হয় ইভেন দো কম্বিনেশনত a b বা b a লৈ এটাই কথা বাট যদি মই ডাইৰেক্টলি এটো ৰিজাল্টে দিলো হেতেন কোনবাই তো ক'ব আচ্ছা a b আছে বা নেক্সট ষ্টুডেন্টে আহিলে ক'ব আচ্ছা b a আছে ঠিক আছে তো ইয়াতে দুটা পসিবিলিটিজ আছে ac ৰ দুটা পসিবিলিটিজ আছে ac আছে আৰু c a আছে ৰাইট তো bc পসিবিলিটিজ আছে তোমাৰ মই পসিবিলিটিজ কিনি নোট কৰি আছো ৰাইট এটো আনসাৰটো নহয় পসিবিলিটিজ হয় তো bc ক'ব তো কোনবাই ca ক'ব ৰাইট তো তাৰ মানে কম্বিনেশন আমাৰ তিনটা ভ্যালু আহিব লাগে তো এনেকা হ'ব পাৰে কি কোনবা এটা ষ্টুডেন্টে আহিবলৈ ক'লে ঠিক আছে মই ab পাইছো ac পাইছো আৰু bc পাইছো নেক্সট ষ্টুডেন্টটো আহি পেলাই ক'ব পাৰে কি মই আকৌ ba পাইছো ca পাইছো আৰু ইয়াতে cb এটো cb হয় আৰু cb পাইছো ৰাইট কোনবা এটা নেক্সট ষ্টুডেন্ট আহি পেলাই ক'ব পাৰে কি মই পাইছো ab আৰু পাইছো ac আৰু পাইছো cb তো এনেকাটো ডিফাৰেন্ট পসিবিলিটিজ পাব লাগে তো তেনেকা কিমান পসিবিলিটিজ আছে ইচ কেছত পসিবিলিটি কিমান আছে তো ইয়াৰ পসিবিলিটি আছে ab হোক বা bc হোক ইয়াৰ দুটা পসিবিলিটি আছে ac হোক বা ca হোক ইয়াৰো দুটা পসিবিলিটি আছে bc হোক বা ca হোক ইয়াৰো দুটা পসিবিলিটি আছে তো কনফিউজ নহবা অলপ কেয়াৰফুলি থাকিবা মই যদি কনফিউজড হৈছা আকৌ এবাৰ বুজাই দিও তো আমাৰ টোটাল n অবজেক্টস আছে যোনটো এইটো এক্সাম্পলত আমি তিনটা অবজেক্ট লৈছো এই n অবজেক্টৰ পৰা আমি দুটা ডিস্টিংক্ট অবজেক্ট উঠাইছো r equals to 2 হৈছে তো টোটাল পসিবিলিটিজ কি হ'ব কম্বিনেশন আহিব তিনটা ab ac bc এইটোৱে হৈছে আমাৰ x ৰ ভ্যালু তো ab মানে কি এতিয়া ab ab হ'ব পাৰে b হ'ব পাৰে ac means ac c হ'ব পাৰে bc bc cb ইভেন্টটো আমি তিনটাই কম্বিনেশন আমাৰ তিনটাই থাকিব ৰাইট তিনটা কম্বিনেশনে পসিবল হয় বাট এটা ষ্টুডেন্টে আহি পেলাই ক'ব পাৰে কি মই ab ac আৰু bc পালো কাৰেক্ট আনসাৰ নেক্সট ষ্টুডেন্টটো আহি পেলাই ক'ব কি মই ba ca আৰু cb পাইছো হেতু কাৰেক্ট আনসাৰ থাৰ্ড ষ্টুডেন্টটো আহি পেলাই কৈছে কি মই ab পাইছো ac পাইছো আৰু cb পাইছো হেতুটো কাৰেক্ট হয় তো এতিয়া গুটেই কিটাই কাৰেক্ট হয় তো আমিতো গুটেই পসিবিলিটিজ কিনি ল'ব লাগিব তো টোটাল পসিবিলিটিজ কিমান হৈ গল x হৈছে আমাৰ কম্বিনেশন আৰু ইচ পসিবিলিটিজ কিমান আহিছে r ফেক্টৰ আহিছে r ফেক্টৰিয়েল আহিছে or এইটো আমি এনেকৈ বুজিব পাৰো আমাৰ টোটাল x কম্বিনেশনস আহিছে আৰু ইচ কম্বিনেশনত আমাৰ আকৌ r ফেক্টৰিয়েলৰ হেৰি হ'ব পাৰে যেনেকৈ এইটো কেছত আমাৰ টোটাল 3 আছে আৰু ইচ কেছত দুটা পসিবল হ'ব পাৰে 3 2 6 বাট এইটো জানো 3 times 2 6 কৰি দিয়া লগে লগে কি এইটো একচুয়ালি পাৰমুটেশন ফৰ্মুলা তো x into r ফেক্টৰিয়েল কৰি দিয়া লগে লগে একচুয়ালি আমি পাৰমুটেশন কৰি আছো npr কৰি আছো ইয়াতে আমি কম্বিনেশন কৰা নাই ঠিক আছে তো এইটো আমি এটা নতুন ইকুৱেশন পাই গলো যে x into r factorial that is equals to npr factorial এতিয়া আমি npr ৰ ফৰ্মুলাটো লগাই দিও এটো হ'ল x into r factorial npr ৰ ফৰ্মুলাটো কি আছিল n factorial
divided by n minus r factorial ঠিক আছে বাট আমাক কি লাগে আমাক আকৌ x এ লাগে তো x ওলাবলৈ কাৰণে কি কৰিম এই r factorial লৈ both sides divide কৰি দিম তো আমি ফাইনালি পাম n factorial divided by r factorial multiplied to n minus r factorial আৰু x কি হয় x তো actually ncr হয় তো এইটোৱে হৈছে আমাৰ কম্বিনেশনৰ ফৰ্মুলা যোনটো ইয়াতে আমি পাইছো মানে আমাক দিয়া গৈছে তো কেইটামান নিউমেৰিকেল কৰিলো ইজিলি বুজি পাম তো আমাৰ তিনটা এলফাবেট আছে a b c তো টোটাল ডিস্টিংক্ট অবজেক্ট আছে 3 তো এই তিনটাৰ পৰা আমি কেটা অবজেক্ট উঠাম দুটা অবজেক্ট উঠাম তো 3c2 তো ফৰ্মুলা যদি লগাই দিও প্ৰথমতে পাম নিউমাৰেটৰত 3 ফেক্টৰিয়েল ডিভাইডেড বাই এই আইটোৱে হৈছে r ৰ ভ্যালু 2 এটো হ'ব 2 ফেক্টৰিয়েল আকৌ এটো মাল্টিপ্লাই হ'ব কাৰ লগত 3 - 2 লগত 3 - 2 ফেক্টৰিয়েল this is going to be 3 factorial divided by 2 factorial আৰু 3 - 2 হৈছে আমাৰ 1 factorial এতিয়া 3 factorial divided by 2 factorial কি হয় 3 হয় আৰু 1 factorial ৰ ভ্যালুটো 1 হয় তো 3 divided by 1 কি দিছে 3 দিছে হেই কাৰণে আমি ইয়াতে 3 পাইছিলো a b a c আৰু b c i hope ইটো ক্লিয়াৰ হৈ গল ঠিক আছে তো ফাৰ্স্ট এক্সাম্পলটো কৰো আমি ইয়াতে ক্যালকুলেট কৰিব লাগে 11c4 ৰ ভ্যালু তো 11 so solution 11c4 equals to hobo to numerator thakibo 11 factorial jonto n or value hetue thakibo tar factorial loi lam divided by r factorial to r or value hoise 4 multiplied to 11 minus 4 factorial ঠিক আছে প্ৰথমতে আমি simplify কৰিলো তো 11 factorial divided by 4 factorial multiplied to 11 minus 4 হৈ গল আমাৰ 7 factorial তো এতিয়া আমি এটো further simplify কৰিব লাগিব তো এটা তলত আছে 7 ফেক্টৰিয়েল ওপৰত আছে 11 ফেক্টৰিয়েল আমি তলৰ দুটা ফেক্টৰিয়েল আছে 4 ফেক্টৰিয়েল ইনটু 7 ফেক্টৰিয়েল সো দুইটাৰে ডাঙৰটো লৈছো তো আমি 11 টো কিটা খুলি প্লাই লিখিম তো 11 ইনটু 10 ইনটু 9 ইনটু 8 ইনটু আৰু বাকিখিনি কম্বাইন কৰি প্লাই আমি 7 ফেক্টৰিয়েল লিখিব পাৰো কম্পেক্ট ফৰ্মত তো তলত থাকিল আমাৰ 4 ফেক্টৰিয়েল ইনটু 7 ফেক্টৰিয়েল 7 ফেক্টৰিয়েল আৰু 7 ফেক্টৰিয়েল কেনসেল আউট হৈ গল তো 11 C4 itia নতুন ভ্যালু to labo 11 into 10 into 9 into 8 divided by 4 factorial এটা উপর to 4 factorial symbol to নাই কি হৈ গল কারণ 7 factorial আমি অলরেডি factorial কৰি দিলো তো তলৰ যোনটো factorial আছে 4 factorial হেতু আমি এটা খুলি প্লাই লিখো 4 into 3 into 2 into 1 ঠিক আছে এটা আমি জানো 4 times 2 কি হয় 8 8 আৰু 8 এটো ক্যান্সেল হৈ যাব 3 3 is 9 তো আমি ফাইনাল আনসার কি পাম 11 into 3 হবো 33 33 into 10 হৈ যাব 330 তো এইটোৱে হৈছে 10 11 c4 ৰ ভ্যালু হবো 330 ঠিক আছে এতিয়া আৰু এটা প্ৰবলেম কৰি লওঁ verify that ncr equals to npr divided by r factorial অলৰেডি এটো আমি প্রুফ কৰি থৈছো বাট স্টিল আকৌ এবাৰ প্রুফ কৰি লওঁ তো আমি কি কৰিম ৰাইট হ্যান্ড সাইডৰ পৰা আৰম্ভ কৰিম তো ৰাইট হ্যান্ড সাইড equals to আমাৰ আছে নিউমাৰেটৰ npr divided by r factorial ঠিক আছে এটো npr to কি এটো permutation of formula লগাব লাগিব n factorial divided by n minus r factorial whole divided by তলৰ যেটো denominator part to আছে r factorial তো এটো আমি simplify কৰি লিখিব পাৰো n factorial divided by a2 denominator আৰু a2 denominator r factorial দুটা multiply হৈ যাব তো আমি কি পাম r factorial into n minus r factorial তো এটো কি হল এটো ফর্মুলা হৈ গল ncr ফর্মুলা ncr সো এটোই হৈছে ইকুয়ালস টু লেফট হ্যান্ড সাইড তো আমি এটা সাকসেসফুলি ভেরিফাই কৰিলো সো thus left hand side equals to the right hand side hence proved ঠিক আছে ওকে এটা নেক্সট প্রবলেম টু লৈ যাও তো কেটামান প্ৰপাৰ্টিজৰ বিষয়ে আমি কথা পাতি লওঁ তো হেতু বেসিছত আমি এক্সাম্পলটো কৰিম তো দিয়া আছে যে NCR আৰু NCN - ৰ ভ্যালুটো এক্স্যাক্টলি সেম হয় ঠিক আছে প্ৰথমতে আমি এটো প্ৰুফ কৰিব ট্ৰাই কৰো তো আমি প্ৰথমতে স্টাৰ্ট কৰিম NCR এৰে তো NCR কি হয় ফৰ্মুলাৰ মতে হৈছে n factorial divided by r factorial divided by n minus r factorial ঠিক আছে ফাইন এতিয়া আমি যোনটো এটো r factorial to আছে r factorial to আমি কি লিখিব পাৰো r factorial ৰ জায়গাত আমি লিখিব পাৰো n minus r একো মিনিং তো একো চেঞ্জ নহয় n minus r আৰু এটো গুটিটোৰ factorial লৈ লম আৰু লগতে মাল্টিপ্লাই তো হৈ আছে n minus r factorial এটো সেই কাৰণে লোৱা হৈছে কাৰণ এই ফৰ্মুলাটো একচুয়ালি কি হৈ গল এই ফৰ্মুলাটো হৈ গল nc n minus 1 ৰ ফৰ্মুলা হৈ গল তো আমি এনেকাও চাব পাৰিলোতেন যদি আমি nc n minus r লওঁ
nc n minus r লোৱা মানে কি হয় নিউমাৰেটৰ থাকিব n ফেক্টৰিয়েল ডিভাইডেড বাই ডিনমিনেটৰত এবাৰ r ৰ জেগাত কি আছে n minus r আছে তো ঠিক আছে n minus r ফেক্টৰিয়েল থাকিল তাৰপিছত কি কৰিব লাগিব নিউমাৰেটৰ মাইনাছ ডিনমিনেটৰ মানে এইটো আপাৰ ইনডেক্স মাইনাছ লোৱাৰ ইনডেক্স কৰিব লাগিব তো n minus r কৰিব লাগিব আৰু এইটো ফেক্টৰিয়েল লৈ লম ডিভাইড ইকুৱেলছ টু হ'ব n ফেক্টৰিয়েল divided by n minus r factorial multiply to so n minus n plus r তাৰমানে এইটো কি হৈ গ'ল r factorial হৈ গ'ল এইটো কিহৰ ফৰ্মুলা হয় এইটো nc r ৰ ফৰ্মুলা হয় তো সেইকাৰণে এইটো এটা ইম্পৰ্টেণ্ট প্ৰপাৰ্টি হয় যে ncr equals to nc n minus r হয় তো এটা এক্সাম্পলেৰে বুজিব চেষ্টা কৰোঁ তাৰমানে মই কৈ আছোঁ suppose let n equals to 100 ঠিক আছে আৰু মই কেলকুলেট কৰিব লাগে ncr তাৰমানে 100 c 98 ৰ ভ্যালু ক্যালকুলেট কৰিব লাগে ঠিক আছে আৰু মই কম যে এইটোৰ ভ্যালু এক্স্যাক্টলি সেম টু সেম হ'ব 100 c 100 minus 98 100 minus 98 তো 100 minus 98 মানে কি হৈছে 2 তো 100 c2 ভ্যালু লোৱা বা 100 c 98 ৰ ভ্যালু লোৱা এক্স্যাক্টলি সেম হয় মনত ৰাখাৰ ভেৰি সিম্পল হয় এই 98 আৰু এই 2 টুক যদি আমি এড কৰি দিও সেই ওপৰৰ ইনডেক্স n টু আহি যাব লাগে তো তেতিয়া আমি টুক ইকুৱেল বুলি কওঁ ঠিক আছে তো এইটো ক্যালকুলেট কৰিব ট্ৰাই কৰো তো এইটোৰ ভ্যালু হৈছে 100 ফেক্টৰিয়েল divided by 98 factorial multiplied to 100 minus 98 কি হ'ব 2 factorial আৰু এইটোৰ ভ্যালু যদি ক্যালকুলেট কৰো এইটো নিউমাৰেটৰ থাকিব 100 factorial divided by r হৈছে আমাৰ 2 factorial multiplied to 100 minus 2 98 factorial exactly same to same আহিছে না exactly same to same equal হয় এইটোৰ ভ্যালু যি আহিব এইটোৰ ভ্যালু same to same আহিব সেইকাৰণে 100c 98 equals to 100c 2 ওলাব ফাইন এটা সেকেন্ড প্ৰপাৰ্টি লৈ আহিছো সেকেন্ড প্ৰপাৰ্টি একচুয়ালি যোনটো ফাৰ্স্ট প্ৰপাৰ্টি কৰিলো তাৰ এটা এক্সটেনশন হয় তো এবাৰ কি আছে যদি ncx equals to ncy হয় আৰু ইয়াতে x not equals to y হয় তেনেহলে x plus y equals to n হ'বই হ'ব এটো আসলে প্ৰিভিয়াস এক্সাম্পলটো আমি কি কৈছিল 100c 100c 98 আমি কৈছো এই সেম এটোৰ ভ্যালু equals to 100c2 exactly same to same হয় তেনেহলে ইয়াতে দেখাই গৈছে 98 plus 2 ইয়াতে তলৰ যোনটো আমি ভ্যালু তলৰ ইনডেক্সৰ 98 plus 2 যদি কৰো তেনেহলে ওপৰৰ ইনডেক্সৰ ভ্যালুটো আহিব তো এটোকে আমি এতিয়া প্ৰুফ কৰিম ঠিক আছে তো আমি given ইকুৱেশ্যনটোৰ পৰা আৰম্ভ কৰো ইয়াতে আমাক দিয়া গৈছে যে আমাৰটো দুটা কম্বিনেশন আছে ncx আৰু এটা আছে ncy আৰু দুটা ইটো হিটোৰ ইকুৱেল হয় আৰু এটা কন্ডিশনো দিয়া আছে যে x আৰু y ৰ ভ্যালু সেম হ'ব নোৱাৰে তো এইটো কেছতে হয় যেনেকা x ৰ ভ্যালু 98 আৰু y ৰ ভ্যালু 2 হয় দুটা ইকুৱেল নহয় বাট ইয়াতে ncx টো থাকক যেনেকা আছে তেনেকাই থাকক ncy টো এটোটো আমি ncy টো মডিফাই কৰি কেনেকা লিখিব পাৰো nc n minus y এটো ফাৰ্স্ট প্ৰপাৰ্টি হয় ৰাইট এটো আমি ফাৰ্স্ট প্ৰপাৰ্টিটো ইউজ কৰিলো তাৰ মানে কি হয় ইয়াতে আমি কি লিখিব পাৰো এই দুটাক যদি আমি কম্পেয়াৰ কৰো তো এই দুটাক যদি আমি কম্পেয়াৰ কৰো তেনেহলে আমি কি পাম ncx equals to ncy এটা এটো পালো or আমি পাম ncx equals to ncn minus y কথাটো একেই হয় এটোটো দিয়াই আছে ncx equals to ncy এটো কথা পাতি কলাম না আমি এটোৰ কথা পাতো এই দুটা ইকুৱেল হয় এই দুটা যদি ইকুৱেল হয় তাৰ মানে কি হয় n আৰু n ইকুৱেল আছে x আৰু n minus y ইকুৱেল হ'বই লাগিব তো ইয়াতে হ'ব x equals to n minus y এটো ইকুৱেল হ'ব ৰাইট তো এটো ইকুৱেল হ'ব তো এটো যদি আমি সলভ কৰো তো আমি কি পাম x plus y equals to n hence proved এটো আমাক দেখুৱাব লাগিছিল এটো হ'বই হ'ব এটো trivial হয় but আমি proof কৰি প্লাই দেখুৱাই দিছো যে yes it is true যদি ncx equals to ncy হয় আৰু x and y ভ্যালু যদি unequal হয় তেনেহলে দুটাক সাম কৰিলে ওপৰৰ ইনডেক্সটো ওলাব তো প্ৰবলেম নম্বৰ 3 ইয়াতে দিয়া আছে nc8 equals 18 equals to nc12 এই দুটা কম্বিনেশন যদি ইকুৱেল হয় তেনেহলে 32cn ৰ ভ্যালু ওলাব লাগে ঠিক আছে আৰম্ভ কৰো আমি গিভেন ইকুৱেশ্যনটোৰে যাম তো আমাক দিয়া হৈছে দুটা কম্বিনেশন ভ্যালু এটা হৈছে nc18 আৰু আনটোৰ ভ্যালু হৈছে nc12 না যেহেতু এই দুটা কম্বিনেশন ইকুৱেল হয় আমি প্ৰপাৰ্টি নম্বৰ 2 টো লগাই দিও using property 2 property 2 টো কি আছিল এবাৰ আকৌ স্পেসিফাই কৰি দিও property 2 আছিলে যদি ncx equals to ncy হয় আৰু x and y are not equals to each other this implies that x equals to x plus y equals to n এটো আমি পাইছিলো ঠিক আছে তো আমাৰো কেছত সেম হৈছে ইয়াতে এটা x ৰ ভ্যালু 18 আছে আৰু ইটো কম্বিনেশন অফ y ভ্যালু আছে 12 তো ইয়াতে আমি x and y are not equal তো এটো আমি কি কৰিব পাৰিম this implies that n must be equals to 18 plus 12 তো 18 আৰু 12 ক এড কৰিলে আমি n ৰ ভ্যালু পাই যাম তো n ৰ ভ্যালু কি হয় n equals to হৈছে আমাৰ 30
ঠিক আছে তো এতিয়া আমি কি কৰিম 32cn ৰ ভ্যালুটো ওলাম নাও 32cn এটো কি হ'ব 32cn n ৰ ভ্যালু কি ওলাইছে 30 ওলাইছে ফাইন আৰু এটো ক্যালকুলেট কৰিব পাৰিমে পাৰিম কাৰণ ইয়াতে যটো এটো একচুয়ালি এটা এটো নতুন r ৰ ভ্যালু হৈ যাব ইভেন তো এটো আমি ইয়াতে n লিখা আছে বাট যেহেতু এটা তলত গুছি আহিলে তো c ৰ তলত গুছি আহিলে তো এটো এটা অটোমেটিক্যালি r হৈ যাব তো তাৰ মানে ইয়াৰ ভ্যালুটো কি হ'ব 32 ফেক্টৰিয়েল divided by 30 factorial multiplied to 32 minus 30 কি হ'ব 2 factorial ঠিক আছে ক্যালকুলেট কৰিলো তো এটো হ'ব আমাৰ 32 into 31 into 30 factorial divided by 30 factorial আৰু এই 2 factorial টোক আমি এক্সপেন্ড কৰিলো তো আমি পাম 2 into 1 তো 30 factorial আৰু 30 factorial গুছি যাব 2 times 16 হৈ গল 32 তো 16 into 31 কৰি দিম তো আমি পাম 496 তো তাৰ মানে আমি ফাইনাল ভ্যালুটো পালো যেটা লিখিলো 10 32cn এটোৰ ভ্যালু আমি পাইছো 496 ক'ব লাগিব ইয়াতে n ৰ ভ্যালু কি where n equals to 30 ঠিক আছে বাট যদি প্ৰবলেমটো নেগা দিলেহেঁতেন 32cn equals to 496 তেতিয়া আমি n ৰ ভ্যালু উলাই ল'ব পাৰিম n equals to 30 হ'বই হ'ব এটো চেক কৰি যাব এটো এক্সাৰসাইজ এটা দিলো তোমালোকক কৰিব কাৰণে নেক্সট এটা ইম্পৰ্টেন্ট ৰুলৰ কথা পাতিম এটো হৈছে পাস্কেলছ ৰুল তো ইয়াতে যোনটো লোৱাৰ ইনডেক্স হয় মানে এনসিআৰ যেটা লম তাৰ লোৱাৰ ইনডেক্সৰ ভ্যালুটো 1 তকৈ ডাঙৰ হ'ব লাগিব ইকুৱেল হ'ব পাৰে আৰু n তকৈ সৰু হ'ব লাগিব এটোটো ৰিকোৱাৰমেন্ট হয় তেতিয়া পাস্কেলছ ৰুলে এটোৱে কয় যে এনসিআৰ প্লাস এনসিআৰ - 1 এই দুটা যদি আমি সাম কৰি দিও তেনেহলে এটো কাৰ ইকুৱেল হৈ যাব n + 1 আৰু cr ইকুৱেল হৈ যাব ঠিক আছে প্ৰথমতে এটা এক্সাম্পল কৰিলো তাৰ পিছত প্ৰুভিং পাৰ্টটো লৈ আহিম তাৰ মানে লেটস সে আমাক দিয়া গৈছে 5c3 লৈ লও 5c3 আৰু এটোক এড কৰিছো আমি 5c2 লগত এড কৰিছো তো এটো সাম কৰিলে যোনটো আনসাৰ আহিব মই কৈ আছো মানে পাস্কেলছে কৈ আছে যে এটো ভ্যালু আহিব এক্স্যাক্টলি ইকুৱেলছ টু 6c3 ৰ ভ্যালু ইকুৱেল হ'ব ঠিক আছে তো চেক কৰি চাও 5c3 মানে কি হল 5 ফেক্টৰিয়েল ডিভাইডেড বাই 3 ফেক্টৰিয়েল multiplied to 5 minus 3 এটো হৈ যাব আমাৰ 2 ফেক্টৰিয়েল added to 5c2 ৰ ভ্যালু হৈ যাব 5 ফেক্টৰিয়েল divided by 2 ফেক্টৰিয়েল multiplied to 3 factorial এটো যেটা পিছত কৰিম 6c3 টো এতিয়া এনেকৈ ৰাখিলো এতে এটো আৰু এটো তো এক্স্যাক্টলি সেম টু সেম হয় তো এটো আমি কি লিখিব পাৰো 2 into 5 factorial দুইবাৰ এড হৈ আছে divided by 3 factorial into 2 factorial ঠিক আছে ফাইন এতিয়া কি কৰিম নিউমাৰেটৰ 3 ৰে মাল্টিপ্লাই কৰি দিম আৰু ডিনোমিনেটৰকো 3 ৰে মাল্টিপ্লাই কৰি দিও ঠিক আছে তো নিউমাৰেটৰ আৰু ডিনোমিনেটৰ 3 ৰে মাল্টিপ্লাই কৰি দিলে কি হৈ যাব এটো হৈ যাব আমাৰ 6 into 5 factorial হৈ যাব divided by 3 factorial এতিয়া 3 multiplied to 2 factorial কি হৈ যাব 3 factorial এটো হৈ গল ন কথাটো এটোই হয় 3 into 2 factorial মানে 3 factorial আৰু যোনটো নিউমাৰেটৰত আছে 6 into 5 factorial হেতু কি হৈ যাব 6 factorial তো 6 factorial divided by 3 factorial 3 factorial এটো কাৰ ফৰ্মুলা এটোটো একচুয়ালি 6c3 ৰ ফৰ্মুলা হয় তো 6c3 যেটা আমি এক্সপেন্ড কৰিম 6c3 তো নিউমাৰেটৰ থাকিব 6 ফেক্টৰিয়েল এই 3 টো হৈ যাব ইয়াতে 3 ফেক্টৰিয়েল আৰু এই 3 টো আহিব 6 - 3 কৰিলে তো হল নে নাই এক্স্যাক্টলি সেম তো এটোৱে কোৱা হয় পাস্কেলছ ৰুল তো কেতিয়াবা এডিশন কৰিব কাৰণে হেল্পফুল হয় পাস্কেলছ ৰুলৰ কম্বিনেশন অফ দুটা যদি আমি এড কৰিব পাৰো তো এই পাৰ্টিকুলাৰ ফৰ্মুলাটো ইউজ কৰি পেলাই আমি কুইকলি এড কৰিব পাৰো ঠিক আছে এতিয়া আমি এটা কাম কৰো এটো প্ৰুভিং পাৰ্টটো লৈ আহি যাম এক্সাম্পলৰেটো আমি বুজিয়ে পালো তো আমি আৰম্ভ কৰিম লেফট হ্যান্ড সাইডৰে তো লেফট হ্যান্ড সাইডত আমাৰ দুটা কম্বিনেশন দিয়া হৈছে ফাৰ্স্ট কম্বিনেশনটো হৈছে NCR ঠিক আছে নেক্সট কম্বিনেশনটো হৈছে NCR - 1 তো দুটা খুলি দিও তো প্ৰথম NCR টো হৈ যাব আমাৰ n ফেক্টৰিয়েল divided by r ফেক্টৰিয়েল multiplied to n minus r ফেক্টৰিয়েল ঠিক আছে এটো এড হ'ব এতিয়া নেক্সট কম্বিনেশনৰ লগত তো নিউমাৰেটৰ থাকিব আমাৰ n ফেক্টৰিয়েল divided by তলত আছে আমাৰ r - 1 ইয়াৰে ফেক্টৰিয়েল হোল multiplied to n minus r plus 1 ফেক্টৰিয়েল ঠিক আছে equals to তো এতিয়া আমি কি কৰিম এটো সিম্পলিফাই কৰিম তো নিউমাৰেটৰ দেখাই গৈছে n ফেক্টৰিয়েল দুইটা ফ্ৰেকশনতে আছে তো আমি n ফেক্টৰিয়েল কমন ল'ব পাৰিম নিউমাৰেটৰৰ পৰা এতিয়া ডিনোমিনেটৰটো আমি কাম কৰি লম তো ইয়াতে আছে r ফেক্টৰিয়েল ইয়াতে আছে r - 1 ফেক্টৰিয়েল আমি জানো r ফেক্টৰিয়েলটো ডাঙৰ হয় r - 1 ফেক্টৰিয়েলতকৈ তো এই r ফেক্টৰিয়েলটো আমি ভাঙি পেলাই কি লিখিম n ফেক্টৰিয়েল multiplied to r into r - 1 r - 1
ফেক্টৰিয়েল এইটো যেনেকৈ আছে n - 1 থাকক এইটো আমি টাচ নকৰোঁ কাৰণ n - r যোনটো হৈছে n - r + 1তকৈ সৰু হয় সৰুটোক আমি টাচ নকৰোঁ সৰুটো যেনেকৈ আছে তেনেকৈ থাকিব এডেড টু এইফালে হৈ গ'ল আমাৰ n ফেক্টৰিয়েল ডিভাইডেড বাই r - 1 ফেক্টৰিয়েল যিহেতু r - 1 rতকৈ সৰু আছে তো এইটোক আমি টাচ কৰা নাই এইটো এনেকৈ থাকিব বাট n - r + 1 এইটোতো ডাঙৰ হয় n - rতকৈ তো এইটো কি কৰিম n - r + 1টো ল'ম আৰু সেইটোক আকৌ আমি মাল্টিপ্লাই কৰি দিম n - r + 1 -1 কৰিলেতো n - 1 থাকিব এইটো ফেক্টৰিয়েল হৈ যাব ঠিক আছে এতিয়া আমি ফাৰ্দাৰ সিম্পলিফাই কৰিম তো দুটা ফ্ৰেকশ্যনৰ পৰা নিউমাৰেটৰ পৰা আমি n ফেক্টৰিয়েলটো কমন লৈ লওঁ ডিভাইডেড বাই তো ইয়াতে আমি rটো থাকক r - 1 ফেক্টৰিয়েল কমন ল'ব পাৰিম r - 1 ফেক্টৰিয়েল কমন হৈ গ'ল আৰু কি হ'ব এই দুটাৰ পৰা কিবা কমন যাব yes n - r ফেক্টৰিয়েল কমন যাব n - r এই ফেক্টৰিয়েলটো কমন থাকিব which means that এইটো গোটেইটো মাল্টিপ্লাই হ'ব এতিয়া দুটা ফ্ৰেকশ্যনলৈ তো প্ৰথমৰ পৰা আমি নিউমাৰেটৰ পৰা n ফেক্টৰিয়েল লৈ ল'লোঁ তো 1 থাকিল ডিনমিনেটৰৰ পৰা আমি r - 1 ফেক্টৰিয়েল লৈ ল'লোঁ আৰু n - r ফেক্টৰিয়েল লৈ ল'লোঁ তাৰমানে কি থাকিল অকল r থাকিল তো 1 ডিভাইডেড বাই r থাকিল ছেকেণ্ড ফ্ৰেকশ্যনটোত কি থাকিব নিউমাৰেটৰত 1 থাকিল তলত কি থাকিল r - 1টো ল'লোঁ আৰু ইফালে n - r ফেক্টৰিয়েলটোত ল'লোঁ তাৰমানে n - r + 1 এইটো থাকি গ'ল এতিয়া এই দুটাক আমি এতিয়া এড কৰি দিম ঠিক আছে তো n ফেক্টৰিয়েল divided by ফালে আছে আমাৰ r - 1 ফেক্টৰিয়েল multiplied to n - r ফেক্টৰিয়েল এইটো r হয় multiplied to তো এই দুটাক আমি হেৰি কৰি দিওঁ কম্বাইন কৰি দিওঁ কমন ডিনমিনেটৰ হ'ব r multiplied to n - r + 1 নিউমাৰেটৰত এতিয়া থাকিব n - r + 1 ক্ৰছ মাল্টিপ্লাই কৰিলে হৈ গ'ল প্লাছ r ঠিক আছে তো -r আৰু +r গুচি গ'ল তো এতিয়া আমি অলপ সজাই পৰাই লিখোঁ তো নিউমাৰেটৰত আমাৰ কি থাকি গ'ল n + 1 থাকি গ'ল তো মই n + 1টো প্ৰথমতে লওঁ n + 1 এইটো মাল্টিপ্লাই হৈ আছে কাৰ লগত n ফেক্টৰিয়েলৰ লগত ঠিক আছে হোল ডিভাইডেড বাই এফালে আছে আমাৰ এই rটো আছে এই rটো ইয়াৰ লগত কম্বাইন কৰোঁ r * r - 1 ফেক্টৰিয়েল ঠিক আছে তো এইফালে আছে n - r ফেক্টৰিয়েল আৰু এইফালে থাকিল n - r + 1 তো এই দুটা কম্বাইন কৰি লিখোঁ n - r + 1 multiplied to n - r ফেক্টৰিয়েল ঠিক আছে তো এতিয়া আমি ফাইনেল হেৰিটো কৰি দিওঁ কম্বাইন কৰি দিওঁ n + 1 আৰু n ফেক্টৰিয়েল এই দুটা কম্বাইন যদি হৈ যায় আমি কি পাম n + 1 ফেক্টৰিয়েল হৈ গ'ল জইন হৈ গ'ল ফাইন ঠিক আছে হোল ডিভাইডেড বাই এতিয়া r * r - 1 ফেক্টৰিয়েল এইটো কি হৈ যাব এইটো হৈ যাব r ফেক্টৰিয়েল multiplied to n - r + 1 into n - r ফেক্টৰিয়েল এই দুটা কম্বাইন হৈ পেলাই হ'ব n - r + 1 ফেক্টৰিয়েল তো একচুৱেলি এইটো কি হয় এইটো কাক খুলিলে এইটো পায় মানে কোনটো কম্বিনেশ্যন তো n + 1 c r যদি আমি খুলি দিওঁ এইটোৱে পাম চ নিউমাৰেটৰত কি থাকিব এই n + 1 ফেক্টৰিয়েলটো থাকিব য়েছ আছে এই rটো এই r ফেক্টৰিয়েল হৈ গ'ল তাৰপিছত যোনটো মাইনাছ কৰি পেলাই পাই n + 1 - r সেইটোৱে পাইছোঁ n + 1 - r ফেক্টৰিয়েল তো আমি this is equals to the right hand side তো আমি successfully Pascal's ৰুলটো সলভ কৰিব মানে প্ৰুভ কৰিলোঁ 10 আমাৰ তাত যদি কম্বিনেশ্যন আছে NCR আৰু এটা কম্বিনেশ্যন আছে NCR - 1 তেনেহ'লে এই দুটাৰ সাম কাৰ ইকুৱেল হৈ যাব n + 1 CR ৰ ইকুইভেলেণ্ট হৈ যাব ইকুৱেল হৈ যাব এইটোৱে হৈ গ'ল আমাৰ Pascal's ৰুল তো এইটো আমি ছাকচেছফুলি প্ৰুভ কৰিলোঁ হেন্স প্ৰুভ তো কিছুমান নিউমেৰিকেলত এইটো বহুত ইউজফুল হ'ব তো যেতিয়া সেই নিউমেৰিকেলবোৰ আহিব আমি কৰি ল'ম তো ইয়াতে আমি এই পাৰ্টিকুলাৰ ৰিলেশ্যনটো ভেৰিফাই কৰিব লাগে ঠিক আছে আৰম্ভ কৰোঁ তো আমি লেফ্ট হেণ্ড ছাইডেদি আৰম্ভ কৰিম তো লেফ্ট হেণ্ড ছাইডক আমাক দুটা কম্বিনেশ্যন দিয়া গৈছে দুটা ডিভাইড হৈ আছে নিউমাৰেটৰত আছে NCR - 1 এতিয়া NCR - 1 মানে আমি কি লিখিব পাৰোঁ n ফেক্টৰিয়েল ডিভাইডেড বাই এফালে আছে r - 1 ফেক্টৰিয়েল আৰু এই গোটেইটো এতিয়া মাল্টিপ্লাই হৈ থাকিব n - r + 1 ৰাইট তো আমি কি কৰিলোঁ n - r - 1 কৰিলোঁ সেইকাৰণে ইয়াতে প্লাছ আহি গ'ল ফেক্টৰিয়েল এতিয়া এইটোক আমি ডিভাইড কৰিছোঁ ডিনমিনেটৰেৰে তো ডিনমিনেটৰত আছে n - 1 ফেক্টৰিয়েল ডিভাইডেড বাই r - 1 ফেক্টৰিয়েল r - 1 ফেক্টৰিয়েল মাল্টিপ্লাইড টু কি কৰিম n - 1 ল'ম আৰু ইয়াৰ পৰা আমি ছাবট্ৰেক্ট কৰি দিম r - 1 তো এইটো কি পাম তো এইটো দিব আমাক n - 1 minus r plus 1 তো 1 আৰু -1 গুচি গ'ল তো থাকি গ'ল আমাৰ n minus r তো এইটো হৈ যাব আমাৰ n minus r ফেক্টৰিয়েল ঠিক আছে এতিয়া নেক্সট আমি কি কৰিম
এইটো ডিভিজন সাইনটোক মাল্টিপ্লিকেশন সাইনলৈ লৈ যাম তো n ফেক্টৰিয়েল ডিভাইডেড বাই r minus 1 factorial into n minus r plus 1 factorial ঠিক আছে তো ডিভিজনক আমি মাল্টিপ্লাই কৰি দিলে এটো কি হ'ব এটো হেৰি হ'ব ইয়াৰ ৰেচিপ্ৰকেলটো হ'ব ইয়াৰ ডিনমিনেটৰটো নিউমাৰেটৰলৈ গুচি যাব আৰু নিউমাৰেটৰটো ডিনমিনেটৰলৈ গুচি আহিব তো আমি পাম r minus 1 factorial multiplied to n minus r factorial whole divided by n minus 1 factorial ঠিক আছে ইমিডিয়েটলি আমি r minus 1 factorial আৰু r minus 1 factorial গুচাই দিব পাৰো ঠিক আছে এটা ফাৰ্দাৰ সিম্পলিফাই কৰিম এই যে ইয়াতে n factorial আছে আৰু ইয়াতে ডিনমিনেটৰত n minus 1 factorial আছে obviously n factorial টো ডাঙৰ হয় n minus 1 তকৈ তো এটোক আমি খুলি প্লাই লিখিব পাৰো n into n minus 1 factorial right এটো হেকাৰণে লিখিছো such that এই n minus 1 factorial denominator থাকাটো বা লগত আমি মিলাই ফ্যাক্টৰ আউট কৰি দিব পাৰিম ঠিক আছে মাল্টিপ্লাই টু হৈছে n minus r factorial এতিয়া কোনটো ডাঙৰ n minus r factorial ডাঙৰ হয় নে n minus r plus 1 ডাঙৰ হয় ডেফিনেটলি plus 1 থাকাটো বেছি ডাঙৰ হয় সেইকাৰণে নিউমাৰেটৰ পাৰ্টটোক আমি টাচ নকৰো n minus r factorial ৰাখি দিও ঠিক আছে এতিয়া ডিনমিনেটৰলৈ আহি যাও ডিনমিনেটৰত আমাৰ আছে n minus r plus 1 বাট এটো আমি কি লিখিম n minus r plus 1 multiplied to n minus r এটা minus 1 কৰি দিম তো a plus 1 টো গুচি যাব থাকি গল n minus r factorial আৰু অলৰেডি এফালে আমাৰ আছে n minus 1 factorial তো আমি কি কৰিম এটা ইমিডিয়েটলি কমন টার্মস কিনে ফ্যাক্টৰ আউট কৰি দিও n minus 1 factorial গুচি গল n minus r factorial গুচি গল তো কি থাকি গল এটা নিউমাৰেটৰ থাকিলে অনলি n আৰু ডিনমিনেটৰ থাকিলে n minus r plus 1 আৰু এটো কি হয় এটো হৈছে আমাৰ right hand side তো ইয়াতে আমি successfully verify কৰিলো যে n cr minus 1 divided by n minus 1 cr minus 1 এটো কি হ'ব equals to n divided by n minus r plus 1 তেনেহলে immediately আমি কেটামান ratios লিখি লব পাৰিম তো এটো মই সলভ নকৰো এটো তোমালোকৰ ওপৰতে এজি দিছো let's say আমাৰ আছে ncr divided by ncr plus 1 তো এটো ৰেশিও ইজ যোনটো প্ৰিভিয়াস মেথডটো ইউজ কৰিছিল হেতুৱে কৰিবলে এক্সপেন্ড কৰিলে হল NCR আৰু NCR plus 1 তো যেটা এক্সপেন্ড কৰিলে সব সিম্পলিফাই কৰিলেম আমি পাম r plus 1 divided by n minus r ঠিক আছে এটো এটা ৰিজাল্ট পাইছাম আৰু এবাৰ যদি আমি NC r নলৈ প্লাই r minus 1 ল divided by NC তো সিম্পলি মানে কি কৰিলো r ৰ জাগাত r minus 1 এৰে সাবস্টিটিউট কৰিলো বা ৰিপ্লেস কৰিলো তো এই r minus 1 এৰে যদি এটো ৰিপ্লেস কৰি দিও তো r minus 1 plus 1 তো অলৰেডি আছে তো এটো কি হ'ব minus 1 আৰু plus 1 গুচি যাব r হৈ যাব তাৰ মানে ইয়াতে থাকিল NCR এই দুটাৰ যদি ৰেশিও ন তেনেহলে ৰেশিওটো কি হ'ব এটো হেল্প ললে হল আমাৰ আছে r plus 1 divided by n minus 1 r নলৈ প্লাই r ৰ জাগাত r minus 1 পুট কৰি দিলো r minus 1 plus 1 divided by n minus r minus 1 তো এটো আহিব r divided by n minus r plus 1 এটা বস্তু হয় তো এটো যদি আমি যোনটো ইউজুয়াল মেথডত যদি এটো NCR minus 1 ফৰ্মুলাটো ললো আৰু NCR ফৰ্মুলাটো ললো দুটাক ডিভাইড কৰি দিও এক্স্যাক্টলি এই ৰিজাল্টটো আহিব বাট এটো মই এই কাৰণে দেখুৱাইছো এই দুটা ৰিজাল্ট ইউজ কৰি প্লে আমি এটা এক্সাম্পল সলভ কৰিম এতিয়া তো এটো প্ৰবলেমত আমাক কোৱাইছে যে n আৰু r ৰ ভ্যালু উলিয়াব লাগে যদিহে NCR minus 1 is to NCR is to NCR plus 1 এই তিনটা কম্বিনেশন ৰেশিওত আছে 3:4:5 ঠিক আছে আৰম্ভ কৰো তো প্ৰথমতে আমি কি আমাক এই তিনটা ৰেশিও দিছে আমি দুটা ৰেশিও হেলম এটা টাইম তো আমি লম NCR minus 1 divided by NCR সেকেন্ড ৰেশিওটো লৈছো NCR তো এটো কাৰ ইকুৱেল হৈ যাব লাগে তো এটো ইকুৱেল হৈ যাব লাগে 3 divided by 4 ঠিক আছে এটো হেকাৰণে লৈছো বিকজ আমাৰ ইয়াতে কি আছে NCR minus 1 divided by NCR ৰ জাগাত আমি কি লিখিব পাৰো তো লেফট হ্যান্ড সাইডে আমি লিখিম R divided by n minus r plus 1 equals to 3 divided by 4 এতিয়া আমি কি কৰিম ক্ৰস মাল্টিপ্লাই কৰি দিম তো এফালে আহিল আমাৰ 4r equals to হ'ব এফালে 3n minus 3r plus 3 তো এটুক যদি আমি হেৰি কৰো এটো r হয় 4 into r তো আমি যদি কম্বাইন কৰি প্লে লিখো তেনে হলে এই গুটিকিটা টার্ম আমি লেফট হ্যান্ড সাইডে লৈ যাও তো 4r minus 3r তো কি হৈ যাব লেফট হ্যান্ড সাইডত যোৱা লগে লগে plus 3r হৈ যাব তো আমি পাম 7r plus 3n তো হৈ যাব minus 3n আৰু এটা কাম কৰি এটো 3 টো ইয়াতে ৰাখি দিও 7r minus 3n equals to 3 তো আমি পালো এটা ইকুৱেশ্যন নম্বৰ 1 ঠিক আছে এতিয়া নেক্সট আমি ৰেশিও এই দুটা লম NCR আৰু NCR plus 1 কাৰণ আমি এটো ফৰ্মুলা ইউজ কৰিব পাৰিম তো আমি লম NCR divided by
NCR plus 1 এই দুটা ৰেচিঅ যদি লওঁ এইটো কাৰ ইকুৱেল হ'ব 4:5 ৰ ইকুৱেল হ'ব তো লেফট হেণ্ড সাইড আমাৰ ইকুৱেল হৈ যাব R plus 1 divided by N minus R সেইটোতো হয় NCR divided by NCR plus 1 ৰ ৰেচিঅ আমি অলৰেডি উলিয়াই থৈছো তো এতিয়া আমি সাবস্টিটিউট কৰি দিম এইটো ইকুৱেল হৈ যাব 4:5 ৰ এতিয়া আমি কি কৰিম ক্ৰছ মাল্টিপ্লাই কৰিলে আমি পাম 5R plus 5 equals to 4N minus 4R ঠিক আছে কম্বাইন কৰি লিখো তো 5R আৰু 4R কম্বাইন হৈ পেলাই দিব আমাক 9R তাৰপিছত ইফালে দিলে আমাৰ minus 4N equals to a plus 5 টো ইফালে লৈ যাওঁ তো আমি পাম negative 5 number 2 তো দুটা ইকুৱেশ্যন পাই গলো দুটা ইকুৱেশ্যন যদি আমি সলভ কৰো তো ইজিলি আমি n আৰু r ভ্যালু উলাব পাৰিম ঠিক আছে আৰম্ভ কৰো তো যিকোনো টেকনিক ইউজ কৰিব পাৰি তো ইয়াতে মই I যোনটো ইকুৱেশ্যন নম্বৰ 1 আছে ইকুৱেশ্যন নম্বৰ 1 টো 4 ৰে মাল্টিপ্লাই কৰিলো গুটিখিনি টাৰ্মছক তো আমি কি পাম তো 4 multiplied to 7R হৈ যাব 28R minus 4 আৰু 3n হৈ যাব 4 আৰু 3n multiply হ'ব 12n equals to 4 into 3 এইটো হৈ গ'ল আমাৰ positive 12 এতিয়া যোনটো আমাৰ সেকেন্ড ইকুৱেশ্যন আছে সেকেন্ড ইকুৱেশ্যনক কি কৰিম ইচ টাৰ্মক আমি negative 3 ৰে মাল্টিপ্লাই কৰি দিম তো negative 3 into positive 9R দিব আমাৰ negative 27R ইফালে negative 3 into negative 4n দিব আমাক positive 12n equals to negative 3 into negative 5 আমি পাম plus 15 ঠিক আছে এতিয়াত কি কৰিম দুটা ইকুৱেশ্যনক আমি এড কৰি দিম তো দুটা ইকুৱেশ্যনক যদি আমি এড কৰি দিও 28R plus minus 27R এটো কি হৈ যাব simply plus R হৈ গল এই দুটা ক্যান্সেল হৈ যাব equals to 12 আৰু 15 দিব আমাক 27 তো R ৰ ভ্যালু পাই গলো নেক্সট আমি n ৰ ভ্যালু উলিয়াম তো n ৰ ভ্যালু উলিয়াবৰ কাৰণে আইদাৰ ইকুৱেশ্যন 1 বা 2 R ৰ ভ্যালুটো সাবস্টিটিউট কৰি দিলে হৈ গল তো 1 টো কে লও তো ইকুৱেশ্যন 1 যদি লওঁ তো ইকুৱেশ্যন 1 টো আমাৰ হ'ব 3n equals to 7R minus 3 তো 3n equals to 7 into 27 minus 3 তো 7 into 27 হৈছে 7 into 27 হৈছে 189 তাৰপিছত minus 3 কৰিলে আমি পাম 186 so 3n equals to 186 তো এটোক আমি 3 ৰে ডিভাইড কৰি দিম তো n ৰ ভ্যালু আহি যাব আমাৰ 62 তো ফাইনালি আমি n আৰু r ৰ ভ্যালু দুটাই পাই গলো আমি লিখি দিম thus n equals to 62 আৰু ইফালে r ৰ ভ্যালু হৈছে 27 তো দেখাই পাইছা n ৰ ভ্যালু r তকৈ ডাঙৰ হ'বই লাগিব তো হেতু হৈ আছে তো কেতিয়াবা মেবি ক্যালকুলেশনত কিবা হাৰ্বাৰিট ক্ৰমতে হ'ব পাৰে ভুল হৈ যাব পাৰে সদায় চাবা যে n ৰ ভ্যালুটো r তকৈ ডাঙৰ আহিছে নে নাই ঠিক আছে এতিয়া নেক্সট প্ৰবলেমটো লৈ যাওঁ find the value of n 2n c3 is to n c3 equals to 11 is to 1 ঠিক আছে আৰম্ভ কৰো তো প্ৰথমতে আমি কি কৰো ইন্ডিভিজুৱেল কম্বিনেশনৰ ভ্যালুখিনি উলাই লওঁ 2n c3 এটো যদি আমি সিম্পলিফাই কৰো তো আমি পাম 2n factorial divided by 3 factorial multiplied to 2n minus 3 factorial এতিয়া 2n to obviously 2n minus 3 তকৈ ডাঙৰ হয় তো আমি 2n টোক আমি কি কৰিম খুলি পেলাই লিখিম তো প্ৰথমতে থাকিব 2n হেতু মাল্টিপ্লাই হ'ব 2n minus 1 আকৌ এটা minus 1 কৰি দিম তো 2n minus 2 পাম আৰু এটা মাইনাস কৰি দিলে আমি পাম 2n minus 3 বা 2n minus 3 টো আমি ফেক্টৰিয়েল ফৰ্মতে ৰাখিম so that ডিনমিনেটৰ লগত ইজিলি কেনসেল আউট হৈ যায় divided by 3 factorial মানে কি হৈছে 3 into 2 into 1 multiplied to 2n minus 3 factorial ঠিক আছে তো ফেক্টৰিয়েল খিনি কেনসেল আউট হৈ গল তো আমি কি লিখিব পাৰি এই 2 আৰু এটা 2 ইয়াতে কেনসেল কৰি দিও তো এইটো হৈ গল আমাৰ n into 2n minus 1 এতিয়া এইটো 2n minus 2 আছে ইয়াৰ পৰা যদি 2 টো লৈ ল কমন তো 2 এটা বাহিৰত ওলাই আহিল আৰু ভিতৰত থাকিল n minus 1 whole divided by 3 তো এইটো হৈছে আমাৰ 2n c3 simplified value এটো নম্বৰ 1 ঠিক আছে নেক্সট আমি কিটা কি কৰিম nc3 টো ওলাই লওঁ nc3 এটো হৈছে আমাৰ n factorial divided by 3 factorial multiplied to n minus 3 factorial equals to n into n minus 1 into n minus 2 into n minus 3 factorial whole divided by 3 into 2 into 1 into n minus 3 factorial তো n minus 3 factorial আৰু n minus 3 factorial both numerator denominator পৰা গুচি যাব তো আমাৰ তাত থাকিল ইয়াতে n into n minus 1 into n minus 2 এইটো numerator থাকিল আৰু denominator থাকিল আমাৰ only 3 to 6 থাকিল ঠিক আছে এটো হৈ গল আমাৰ নম্বৰ 2 এতিয়া আমি কি কৰিম 1 ক 2 ৰে ডিভাইড কৰি দিম তো 1 divided by 2 1
divided by 2 তো 1 ক 2 ৰে ডিভাইড কৰি দিম তো আমি পাম 2nc3 divided by nc3 এটো লেফট হ্যান্ড সাইডত থাকিল রাইট হ্যান্ড সাইডত থাকিব সো 2n into 2n minus 1 multiplied to n minus 1 whole divided by 3 এটা ডিভাইড কৰিছো ডিভাইড কৰা মানে কি এটোৰে এই এক্সপ্ৰেছনটোৰে আমি মাল্টিপ্লাই কৰি দিব পাৰো গুটি এটো তো আমাৰ নিউমাৰেটৰ থাকিব 6 ডিনোমিনেটৰ থাকিব n into n minus 1 into n minus 2 ঠিক আছে তো 3 times 2 6 হৈ গল এটা n আৰু এটো n গুছি যাব n minus 1 আৰু an minus 1 গুছি যাব তো তেনেহলে এতিয়া আমাৰ তাত কি থাকিল তো আমাৰ তাত থাকিল 2nc3 whole divided by nc3 equals to তো ইয়াতে 2 এটা আছে এটো 2 টো থাকিব পাছি আকৌ আৰু 2 আছে ইয়াৰ এই 2 টো আছে তো এটো হ'ব 2 into 2 হৈ যাব আমাৰ 4 so 4 multiplied to 2n minus 1 এটো নিউমাৰেটৰ পাৰ্টটো হ'ল ডিনোমিনেটৰ কি বাছিলে তো ডিনোমিনেটৰ বাছিলে আমাৰ n minus 2 but according to question 2nc3 divided by nc3 এটো ভ্যালুটো তো দিয়া আছে এটো ৰেশিওটো দিয়া আছে এটো ৰেশিওটো দিয়া আছে 11:1 তো এটো আমি ইউজ কৰি দিম 11:1 বা সিম্পলি 11 বুলি ক'ব পাৰো তো তাৰ মানে কি হ'ল 4 into 2n minus 1 divided by n minus 2 এই গুটিটো কাৰ ইকুৱেল হ'ব 11:1 ঠিক আছে তো এতিয়া আমি ফাৰ্দাৰ সিম্পলিফাই কৰো 4 into 2n minus 1 হৈ যাব 8n minus 4 ইফালে 11 আৰু n minus 2 ক্ৰস মাল্টিপ্লাই হৈ পেলাই আমাক দিব 11n minus 22 ঠিক আছে তো এতিয়া আমি সিম্পলিফাই কৰিলো এফালে থাকিল আমাৰ 11n minus 8n equals to 22 minus 4 11 minus 8 হ'ব 3n আৰু ইফালে 22 minus 4 হ'ব আমাৰ 18 তো আমি জানো 3n or value হৈ যাব এতিয়া n will be equals to 18 divided by 3 3 6 is 18 তাৰ মানে n or value আহি গল 6 therefore n equals to 6 আৰু হদাই এটো হদাই এটা ইন্টিজাৰ ভ্যালু আহিব লাগিব পজিটিভ ইন্টিজাৰ যদি কিবা ফ্ৰেকশনত থাকি যায় তেতিয়া গম পাবা তোমাৰ কোনবা ক্যালকুলেশনত মিস্টেক হৈছে ৰিচেক কৰি লবা স্টেপছবোৰ আৰু হেত কাৰণ এটো হদাই এটা পজিটিভ ইন্টিজাৰ বা আমি কম ন্যাচাৰাল নাম্বাৰে আহিব লাগিব ঠিক আছে তো নেক্সট প্ৰবলেমটো লৈ যাও নম্বৰ 7 এটো এটা প্ৰুভিং প্ৰবলেম হয় তো লেটস প্ৰুভ তো আমাক প্ৰুভ কৰিব লাগে যে 2n cn এটো equal is 2 raised to the power of n multiplied to 1 into 3 into 5 up to 2n minus 1 whole divided by n factorial ঠিক আছে আমি কি কৰিম লেফট হ্যান্ড সাইডৰ পৰা আৰম্ভ কৰিম তো লেফট হ্যান্ড সাইডত আমাক দিয়া আছে 2n cn তো এটো যদি আমি এক্সপেন্ড কৰি দিও তো আমি কি পাম 2n factorial whole divided by n factorial multiplied to 2n minus n factorial ঠিক আছে তো 2n factorial to যদি এটা আমি নিউমাৰেটৰ পাৰ্টটো এক্সপেন্ড কৰো তো কি হ'ব 2n প্ৰথমটো আহিল আমাৰ 2n নেক্সট টো আহিব কি 2n minus 1 নেক্সট টাৰ্মটো আহিব 2n minus 2 কেটামান টাৰ্মছ লিখিলো বুজিবলৈ ইজি হ'ব 2n minus 3 তাৰ পিছত আহিব 2n minus 4 ডট 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 লাষ্টৰ কিটা আহিব 3 into 2 into 1 এটো তো হয় হদাই আমি যেতিয়া কি কয়তো ফ্যাক্টোৰিয়েল এটা যদি আমি এক্সপেন্ড কৰো তো লাষ্ট 1 অৰ লকে যাব ঠিক আছে নেক্সট 2n minus n মানে কি এটো তো n ফ্যাক্টোৰিয়েল হ'ল অলৰেডি n ফ্যাক্টোৰিয়েল এটা আছে ডিনোমিনেটৰ তো দুটাই কি হ'ব মাল্টিপ্লাই হৈ দিব আমাক n ফ্যাক্টোৰিয়েল হোল স্কয়াৰ এতিয়া আমি কি কৰিম অড টাৰ্মছ আৰু ইভেন টাৰ্মছ কেনে সেপাৰেট কৰি দিম তো 2n ফ্যাক্টোৰিয়েলৰ মিনিংটো কি হয় এটো অলৰেডি প্ৰিভিয়াস লেকচাৰটোত আমি কৰিছিলো এনেকা এটা পাৰমুটেশন ইউজ কৰি প্লাই ইয়াতে টোটাল কেইটা টাৰ্মছ আছে টোটাল 2n total 2n terms আছে 2n terms are present এটো তুমি কেনেকা ভেৰিফাই কৰিবা n ৰ ভ্যালু এটা লৈ ললে হল তো n ৰ ভ্যালু যদি 1 লৈ লোৱা তেনে হলে if n equals to 1 তেনে আমাৰ কি থাকিব 2 factorial 2 factorial কি কি আহিব 2 into 1 আহিব কেটা টাৰ্মছ আছে দুটা টাৰ্মছ আছে 2n 1 let's say n ৰ ভ্যালু এটা ডাঙৰ ভ্যালু লৈ লো n equals to 4 লৈ লো তেনে হলে 2n আছে দেই 2n মানে কি হ'ব 2 into 4 factorial 2 into 4 factorial মানে কি 8 factorial এটা 8 factorial তো আমি জানো কেটা হ'ব 8 into 7 into 6 এনেকা গৈ প্লে টোটাল কেটা থাকিব 8টা থাকিব তো তাৰ মানে কি আছে তো যেতিয়া আমি 4 লৈছো তো 4 লমতে আমাৰ টোটাল 8টা পাইছো যোনটো মাল্টিপল হৈ যায় তো তাৰ মানে কি হ'ব টোটাল যোনটো নাম্বাৰ থাকিব টাৰ্মছ বুলি কৈছো বাট একচুয়ালি টাৰ্ম নহয় টোটাল অবজেক্ট হ'ব এটো টোটাল 2n objects are present তো
2n কোৱাৰ লগে লগে টোটেল 2n অবজেক্টছ হৈ যাব তো তাৰ মানে আমাৰ যোনটো নিউমাৰেটৰ পাৰ্ট আছে তাতে টোটেল 2n অবজেক্টছ আছে হেতুক আমি কি কৰিম ইকুৱেলি দুটা পাৰ্টত ডিভাইড কৰিম এটা আমি ইভেন নম্বৰ ল'ম ইভেন নম্বৰখিনি ল'ম ইভেন নম্বৰৰ অবজেক্টছবোৰ একেলগে ল'ম আৰু আনটোত আমি অড নম্বৰ অবজেক্টছবোৰ বেলেগ কৰি ল'ম অড নম্বৰড অবজেক্টছ বা অড অবজেক্টছ বুলি ক'ব পাৰি ডিভাইডেড বাই n ফেক্টৰিয়েল হোল স্কুৱেৰ ঠিক আছে এতিয়া লিখিবলৈ চেষ্টা কৰোঁ তো ইভেন বুলি কোৱাৰ লগে লগে প্ৰথম ইভেন নম্বৰটো কি হ'ব 2n এনিথিং মাল্টিপ্লাইড বাই 2 কি হৈ যায় ইভেন নম্বৰ হৈ যায় 2n টো ল'লোঁ 2n ৰ লগত মাল্টিপ্লাই এইটো হৈ থাকিব 2n - 2 2n - 2 তাৰপিছত নেক্সটটো কি হ'ব 2n - 4 কাৰণ ইচ টাৰ্মৰ পৰা আমি 2 কমন ল'ব পাৰোঁ তো লাষ্টৰ যদি নাম্বাৰখিনি লৈ আহি যাওঁ তো আমাৰ কি থাকিব 4 থাকিব আৰু 2 থাকিব ঠিক আছে এইটো কম্বাইন কৰি ল'ম তো ইয়াতে আমাৰ n অবজেক্টছ আছে ঠিক আছে এইটো মাল্টিপ্লাই হৈ থাকিব এতিয়া অড নাম্বাৰখিনিৰ লগত অড নাম্বাৰ্ড অবজেক্টছখিনিৰ লগত তাৰমানে 2n - 1 হৈ গ'ল এটা অড নাম্বাৰ অবজেক্ট তাৰপিছত 2n - 3 তো এইটো গৈ গৈ লাষ্টত থাকিব আমাৰ 3 × 1 হোল ডিভাইডেড বাই n ফেক্টৰিয়েল হোল স্কুৱেৰ্ড ঠিক আছে এতিয়া আমি অলপ বুজিবলৈ চেষ্টা কৰোঁ তো ইয়াতে 2n আছে 2n - 1 গোটেইকেইটাৰ পৰা যদি আমি 2 কমন লৈ লওঁ তো এইটো থাকিব 2 raised to the power n কাৰণ টোটেল অলৰেডি কৈছোঁ ইভেন কেইটা আছে ইভেন অবজেক্টছ n অবজেক্টছ আছে তো তাৰমানে ইয়াতে ইচ অবজেক্টছত 2 2 2 আছে তো কেইবাৰ মাল্টিপ্লাই হৈছে n টাইমছ মাল্টিপ্লাই হৈছে তো সেইকাৰণে 2 × 2 × 2 এইটো যেতিয়া মাল্টিপ্লাই হ'ব n নম্বৰ অফ টাইমছ তো এইটোক আমি কম্প্ৰেছ ফৰ্মত কি লিখিব পাৰোঁ 2 raised to the power of n যদি দুবাৰ মাল্টিপ্লাই হ'লহেঁতেন তো 2 স্কুৱেৰ লিখোঁ তিনিবাৰ হ'লে 2 কিউব তো n টাইমছ হৈ আছে সেইকাৰণে আমি 2 raised to the power of n বুলি এইটো লিখিলোঁ বাট এতিয়া কৰি দিয়াৰ লগে লগে কি থাকি গ'ল ইয়াতে n থাকি গ'ল n - 1 থাকি গ'ল তাৰপিছত 2n - 4 পৰা যদি 2 কমন লৈ লওঁ n - 2 থাকি গ'ল তো নেক্সটটো কি হ'ব n - 3 হৈ যাব এনেকৈ গৈ 4ৰ পৰাতো এটা 2 অলৰেডি লৈ ল'লোঁ সেই 4টো 2 হৈ যাব এই 2ৰ পৰা এটা 2 কমন লৈ ল'লোঁ আমি থাকি গ'ল আমাৰ তাত 1 ঠিক আছে তো এইটো গোটেইটো এটা n ফেক্টৰিয়েল হৈ যাব মাল্টিপ্লাইটো এই অড নম্বৰৰ টাৰ্ম তো লিখোঁ আমি 1 × 3 এবাৰ এচেণ্ডিং অৰ্ডাৰ লিখিছোঁ 1 × 3 × 5 ... 2n - 3 multiplied to 2n - 1 ঠিক আছে এইটো গোটেই অড অবজেক্টছখিনি হ'ল যোনটো মাল্টিপ্লাই হৈছে ডিভাইডেড বাই n ফেক্টৰিয়েল হোল স্কুৱেৰ বাট এইটো কি হয় এইটো একচুৱেলি এই গোটেই পাৰ্টটো হৈছে আমাৰ n ফেক্টৰিয়েলে হয় তো সেইকাৰণে আমি কি কৰিম এটা n ফেক্টৰিয়েল আৰু এটা n ফেক্টৰিয়েল নিউমাৰেটৰ আৰু ডিনমিনেটৰৰ পৰা আমি গুচাই দিব পাৰিম তো ফাইনেলি আমি কি পালোঁ 2 raised to the power of n multiplied to 1 × 3 × 5 ... লাষ্টৰ টাৰ্মটো হ'ব আমাৰ 2n - 1 লাষ্ট অবজেক্টটো হ'ব হোল ডিভাইডেড বাই n ফেক্টৰিয়েল আৰু এইটোৱে হৈছে আমাৰ ৰাইট হেণ্ড ছাইড ঠিক আছে তো আমি ছাকচেছফুলি ভেৰিফাই কৰি ল'লোঁ যে লেফ্ট হেণ্ড ছাইড ইকুৱেলছ টু দ্য ৰাইট হেণ্ড ছাইড হেন্স প্ৰুভড ঠিক আছে এইটো বহুতেই ইম্পৰ্টেণ্ট প্ৰব্লেম হয় এতিয়া নেক্সট প্ৰব্লেমটোলৈ যাওঁ প্ৰব্লেম নম্বৰ 8 তো এইবাৰ সোধা হৈছে ইন হাউ মেনি ৱেজ can a committee of 5 members be selected from 6 men and 5 ladies তো এখন কমিটি আছে তো এই কমিটিখনত আছে 6 men আৰু আছে 5 ladies তো টোটাল 6 men আৰু 5 ladies ইকুৱেলছ টু হ'ব আমাৰ 11 সদস্য আছে 11 মেম্বাৰ্ছ আছে তাৰমানে এই টোটাল 11 মেম্বাৰ্ছৰ পৰা আমি এতিয়া 5টা মেম্বাৰৰ এটা কমিটি ফৰ্ম কৰিব লাগে 11 আছে টোটাল তো 5 মেম্বাৰ কমিটি এটা বনাব লাগে তো 5 মেম্বাৰ কমিটিত এতিয়া কেইটামান ৰেষ্ট্ৰিকশ্যন আছে মানে কণ্ডিশ্যন দি আছে যে এই 5 মেম্বাৰৰ কমিটিত কি কৰিব লাগিব 3জন থাকিব আমাৰ মেন আৰু 2গৰাকী থাকিব লেডিজ তো ইয়াতে থাকিব আমাৰ 3 মেন আৰু থাকিব 2 লেডিজ ঠিক আছে তো এইটো কেনেকৈ আমি কমিটিটো ফৰ্ম কৰিম ঠিক আছে তো আমি এতিয়া কি কৰিম তো টোটেল আমাৰ আছে 6 মেন ৰাইট তো 6 মেনৰ পৰা আমি কি উঠাম তিনজন মানুহ উঠাম 6c3 হৈ গ'ল 6c3 হৈ যাব ইয়াতে পাৰমুটেশ্যন হয় ইয়াতে কম্বিনেশ্যন হয় কাৰণ ইয়াতেতো অৰ্ডাৰটো মেটাৰ নকৰে এতিয়া ঠিক আছে তো এই কমিটি মেম্বাৰ 6c3 ৱেজ থাকিব মেন চিলেক্ট কৰিবৰ কাৰণে এতিয়া ফিমেললৈ আহি যাওঁ ফিমেলত কেইজনী আছে তো আছে আমাৰ 5 লেডিজ আছে 5জনী মহিলাগৰাকী আছে তো 5গৰাকী মহিলাৰ পৰা আমি 2জনী উঠাব লাগে তো 5c2 হৈ যাব তো টোটেল কিমান হৈ যাব তো টোটেল মেম্বাৰ্ছ তো 5 মেম্বাৰ কমিটিটোত ওলাবৰ কাৰণে টোটেল মেম্বাৰ নহয় আচলতে টোটেল পচিবিলিটিজ তো আমাকতো পচিবল ৱেজটোহে দেখুৱাব কৈছে মেম্বাৰটোতো ওলাব দিয়া নাই টোটেল পচিবল ৱেজ ইকুৱেলছ টু হৈ যাব 6c3 multiplied to 5c2
ঠিক আছে তো এইটো ইণ্ডিপেণ্ডেণ্ট হয় সেইকাৰণে আমি মাল্টিপ্লাই কৰিছোঁ তো মানে মেনক যেতিয়া আমি চিলেক্ট কৰিম এইটো 6ৰ পৰাই কৰিম সেইটোতো 11ৰ পৰা চিলেক্ট নকৰোঁ আৰু যোনটো 5টো আছে টোটেল 5 উইমেনে আছে তো তাৰ পৰাই 2 চিলেক্ট কৰিছোঁ তো দুয়োটাই ইণ্ডিপেণ্ডেণ্ট হয় সেইকাৰণে আমি দুয়োটাক ছেপাৰেটলি কম্বিনেশ্যনটো ওলাই পেলাই মাল্টিপ্লাই কৰি দিছোঁ এতিয়া 6C3 ভেলু ওলাই লোৱা 20 আৰু 5C2ৰ ভেলু হৈ যাব 10 তো টোটেল আমাৰ হ'ব এনেকুৱা 200 ডিফাৰেণ্ট পচিবল ৱেজ আছে 200 ডিফাৰেণ্ট পচিবল ৱেজ আছে য'ত আমি 5টা মেম্বাৰৰ কমিটি গঠন কৰিব পাৰোঁ ঠিক আছে নেক্সট প্ৰব্লেমটোলৈ যাওঁ প্ৰব্লেম নম্বৰ 9 এইটো খুবেই ইম্পৰ্টেণ্ট প্ৰব্লেম প্ৰিভিয়াছ প্ৰব্লেমটোত যেনেকুৱা আমি প্ৰডাক্ট লৈছিলোঁ ৰাইট তো তাতে 5টা মেম্বাৰ কমিটি ফৰ্ম কৰিবৰ কাৰণে মেনৰ কম্বিনেশ্যনটো ডিফাৰেণ্টকৈ ওলাই লৈছোঁ আৰু উইমেনৰ কম্বিনেশ্যনটো আমি বেলেগকৈ ওলাই পেলাই আৰু ফাইনেল আনচাৰটো মাল্টিপ্লাই কৰি দিছিলোঁ এইবাৰ অলপ ডিফাৰেণ্ট হ'ব বুজিবলৈ চেষ্টা কৰোঁ এই প্ৰব্লেমটোৰে তো ইয়াতে কোৱা হৈছে যে আউট অফ 5 মেন এণ্ড 2 উইমেন তো টোটেল আমাৰ 5জন মতা মানুহ আছে আৰু 2গৰাকী ফিমেল আছে মহিলা আছে 2 ফিমেল বা 2 উইমেন বুলি কৈ আছে 2 উইমেন আৰু টোটেল আমাৰ কিমান হৈ গ'ল 7 হৈ গ'ল 7 মেম্বাৰ হৈ গ'ল তো 7 মেম্বাৰ্ছ আছে টোটেল এই 7 মেম্বাৰ্ছৰ পৰা আমি একচুৱেলি 3 মেম্বাৰৰ কমিটি এটা ফৰ্ম কৰিব লাগে 3 মেম্বাৰ কমিটি এটা ফৰ্ম কৰিব লাগে ৰাইট এতিয়া কুৱেশ্যনটো সুধিছে ইন হাউ মেনি ৱেজ কেন ইট বি ফৰ্মড ইয়াতে কণ্ডিশ্যন ইজ ইফ এটলিষ্ট ওৱান woman is to be included এতিয়া কমিটিত যোনটো আমি বনাম 3 মেম্বাৰ কমিটিত এটলিষ্ট এগৰাকী মহিলা থাকিবই লাগিব তো তাৰমানে এইটো পচিবিলিটি কি হয় দুটা পচিবিলিটি আছে তো হ'ব পাৰে ওৱান woman এটলিষ্ট কৈছে না এটলিষ্ট হ'লে মিনিমাম ওৱান এটলিষ্টৰ মিনিংটোৱে হৈছে মিনিমাম তো মিনিমাম ওৱান woman এণ্ড 2 men তো 1 woman যদি হৈ গ'ল বাকীটো দুটা চিটটোতো 3টা মতা মানুহে ফিল আপ কৰিব 2 men হৈ গ'ল নেক্সট নম্বৰ 2 এতিয়া এটলিষ্ট কৈছে ন তো মিনিমামহে 1তকৈতো বেছি হ'ব পাৰে তো 2 হ'ব লাগিব তো এটলিষ্ট 1 তো আমাৰ হৈ গ'ল 2 women এণ্ড 1 man ঠিক আছে এতিয়াতো আৰু থাৰ্ড কেছ নাহিব থাৰ্ড কেছ হ'ব লাগিছিলে কি 3টা মেম্বাৰ আছে 3জনীয়ে ফিমেল হ'ব কাৰণ আমাৰতো মেক্সিমাম উইমেনে দুটা আছে তো আৰু কেছ হ'ব নোৱাৰে এই দুটা কেছেই আছে তো এই কেছটোক আমি কেনেকৈ লিখিব পাৰোঁ এই কেছটোক আমি লিখিব পাৰোঁ ফাৰ্ষ্ট কম্বিনেশ্যনটো হ'ব 1 man and 2 men or এই ৱৰ্ডটো বহুত ইম্পৰ্টেণ্ট or হ'ব পাৰে 2 women or 1 man ৰাইট এতিয়া 1 women or 2 menৰ মিনিংটো কি হ'ল তাৰমানে ফাৰ্ষ্ট কেছটো চাই লওঁ 1 man ভালকৈ বুজি লোৱা 1 woman and 2 men তো ইয়াতে দুটা ৱৰ্ড বাৰে বাৰে ইউজ হ'ব এইটোৱে আমাৰ হিণ্ট হ'ব এণ্ড থাকিব আৰু এবাৰ ৱৰ ইউজ হ'ব যদি এণ্ড ৱৰ্ডটো ইউজ হয় তেতিয়া আমি সদায় মাল্টিপ্লাই কৰোঁ সেইটো মনত ৰাখিব এণ্ড যদি ৱৰ্ডটো ইউজ হয় AND থাকক AND তো সেইটোৰ মিনিংটোৱে হৈছে মাল্টিপ্লিকেশ্যন আৰু যদি অৰ ৱৰ্ডটো ইউজ হৈছে তেতিয়া আমি সদায় এড কৰোঁ ৰাইট সেইটো একচুৱেলি মেথমেটিকেল লজিকৰ পৰা আহে বা বুলিয়ান এলজেব্ৰা যদি কৰিছা ক্লাছ 10ত তো এডভান্স মেথছত থাকে তো তেতিয়া আমি এইটো প্ৰডাক্ট আৰু প্লাছ চাইনটো ইউজ কৰোঁ ৰেচপেক্টিভলি এণ্ড আৰু অ'ৰৰ কেছত তো ঠিক আছে আমি ফাৰ্ষ্ট কেছটোত কি আছে 1 woman and 2 men আছে এই এণ্ড ৱৰ্ডটো ইউজ কৰাৰ কাৰণে আমি গমেই পাইছোঁ ইয়াতে কি হ'ব মাল্টিপ্লিকেশ্যনটো হ'ব তো 1 woman মানে কি টোটেল আমাৰ কেইজন আছে টোটেল আমাৰ 2গৰাকী মহিলা আছে 2টা মহিলাৰ পৰা আমি এটাহে উঠাব লাগে তো 2C1 হৈ গ'ল সেই এণ্ড ৱৰ্ডটো কি হৈ যাব মাল্টিপ্লিকেশ্যন হৈ যাব তাৰপিছত 2 men আছে এতিয়া টোটেল কিমান আছে মেন আছে আমাৰ 5টা 5 men আছে তো 5 menৰ পৰা এতিয়া আমি কেইজন উঠাম 2জন উঠাম 5C2 ৰাইট তো এইটো আমি কেলকুলেট কৰিম তো 2C1ৰ ভেলু আহি যাব আমাৰ 2 আৰু 5C2ৰ ভেলু এইটো কেলকুলেট কৰিলে আমাৰ ভেলু আহিব 10 তো 2 × 10 হৈ গ'ল 20 তো তাৰমানে আমাৰ কমিটি 3 মেম্বাৰ কমিটি মেম্বাৰ যদি এগৰাকী মহিলা থাকে আৰু 2জন মতা মানুহ আছে মেল আছে তেনেহ'লে টোটেল 20 পচিবল ৱেজ আছে যোনটোত আমি কমিটি বনাব পাৰোঁ ঠিক আছে এতিয়া ছেকেণ্ড কেছটো লৈ আহি যাওঁ কেছ নম্বৰ 2ত কি কৈ আছে 2গৰাকী মহিলা আৰু এগৰাকী এণ্ড এজন মানুহ তো ঠিক আছে তো আমাৰ আছে 1 man এণ্ড এইটো বহুত ইম্পৰ্টেণ্ট ৱৰ্ড হয় এণ্ড 2 women ঠিক আছে তো টোটেল আমাৰ মতা মানুহ কিমান আছে 5টা আছে 5টাৰ পৰা আমি কেইটা চিলেক্ট কৰিম অকল এজনেই চিলেক্ট কৰিম 5C1 মাল্টিপ্লাইটো এই এন থকাৰ কাৰণে মাল্টিপ্লাই কৰিছোঁ টোটেল আমাৰ 2জনী উইমেন আছে 2জনী উইমেনৰ পৰা আমি কেইটা উঠাম 2জনীকে উঠাম তো 2C2 হৈ যাব তো 5C1ৰ ভেলু হৈ যাব 5 2C2ৰ ভেলু আহিব 1 তো এইটো হৈ যাব আমাৰ 5 ৱেজ এতিয়া আমাক ফাইনেল ভেলুটো কি কৰিব লাগে কাৰণ কেছ 1 আৰু কেছ 2 আছে তো কেছ 1ৰ কাৰণে আহিছে তো টোটেল নাম্বাৰ অফ ৱেজ ওলাবলৈ কাৰণে আমি কি কৰিম
ফাৰ্ষ্ট কেছৰ ভ্যালুটো আছে 20 ways এই অৰ থাকাটো কাৰণে আমি কি কৰিম প্লাছ আৰু সেকেন্ডটোত আছে আমাৰ 5 ways so 20 plus 5 কি হৈ যাব টোটেল 25 পসিবল ways আছে I hope এখিনি ক্লিয়াৰ হৈ গল কেতিয়া প্ৰডাক্টটো ইউজ কৰো কেতিয়াবা মাল্টিপ্লাইটো ইউজ কৰো এই সেম ৰুলটো আমি পাৰমুটেশনতো ইউজ কৰিব পাৰো তা হেকানে মনত ৰাখিবা এন্ড আৰু অৰ যেতিয়া এই ৱৰ্ডটো ইউজ কৰা হ'ব এন্ড মানে হৈ যাব মাল্টিপ্লিকেশন অৰ মানে হৈ গল আমাৰ প্লাছ The final question এটা কৰিলো question number 10 এটো কৰিলে বহুতখিনি ৰেসপেক্টত ক্লিয়াৰ হৈ যাব কেতিয়া আমি প্ৰডাক্ট কৰো আৰু কেতিয়া আমি এড কৰো ঠিক আছে কোৱেশ্চনটো প্ৰথমতে আমি বুজিবলৈ এবাৰ চেষ্টা কৰিলো আমাক দিয়া গৈছে an examination paper consists of 12 questions ঠিক আছে আৰু দুটা এই কোৱেশ্চনটো দুটা পাৰ্ট আছে পাৰ্ট A আছে আৰু পাৰ্ট B আছে ঠিক আছে পাৰ্ট A কোৱা হৈছে কি টোটাল 7 questions আছে আৰু পাৰ্ট B আছে টোটাল 5 questions A candidate is required to attempt 8 question ঠিক আছে টোটাল 12টাৰ ভিতৰত 8টা কোৱেশ্চন কৰিব লাগিব attempt কৰিব লাগিব আৰু এইটো কন্ডিশন আছে কি পাৰ্ট A পৰা at least 3 কৰিবই লাগিব মানে পাৰ্ট A হক বা পাৰ্ট B at least 3টা কোৱেশ্চন টু মিনিমাম each পাৰ্টৰ পৰা কৰিবই লাগিব in how many ways can the candidate select the question ঠিক আছে তো প্ৰথমতে আমি কি কৰো different parts of divide কৰিলো তো আমাৰ আছে part A আৰু আমাৰ আছে part B ঠিক আছে আৰু ইফালে আমি লিখি দিও total right তো question paper আমাক total part A দিয়া আছে 7 question আৰু part B আমাক দিয়া আছে total 5 question তো 7 plus 5 কিমান হৈ যাব 12 ঠিক আছে তো total 12টা question আছে এতিয়া আমাক কৈছে যে part A হক বা part B হক দুটাই মিলাই পেলাই আমাৰ total 8টা question কৰিব লাগিব 8 questions কৰিব লাগিব ঠিক আছে আৰু যেতিয়া আমি questions খিনি উঠাম each পাৰ্টৰ পৰা মিনিমাম 3টা তাৰ মানে part A পৰা আমি মিনিমাম 3টা question টো উঠাবই লাগিব তো ঠিক আছে যদি মই part A পৰা 3টা question উঠালো ফৰ এক্সাম্পল এটো আমাৰ কেস নম্বৰ 1 হৈ যাব ঠিক আছে কেস নম্বৰ 1 যদি মই part A পৰা 3টা question উঠাও তেনে হলে part B পৰা কিমানটা question উঠাম such that total number of question 8 হৈ যায় 5 হৈ গল ঠিক আছে তো এটা পাই গলো আমাৰ এটা সেট পাই গলো 3 + 5 হ'ব পাৰ্ট A পৰা 3টা কোৱেশ্চন পাৰ্ট B পৰা 5টা কোৱেশ্চন ঠিক আছে তেনে হলে সেকেন্ড কেছটো কি হ'ব পাৰে ঠিক আছে এট লিষ্ট হে কৈছে এট লিষ্ট 3 মানে কি মিনিমাম 3 কৈতো বেছি হ'ব পাৰে যদি মই পাৰ্ট A পৰা 3 নকৰি পেলাই 4টা কোৱেশ্চন উঠাও তেনে হলে পাৰ্ট B পৰা কিমানটা কোৱেশ্চন কৰিম such that টোটেলটো 8 হ'ব 4 কোৱেশ্চন তাৰ মানে 4 + 4 কৰিলো ঠিক আছে থাৰ্ড কেছটো হৈ গল আমাৰ এতিয়া এবাৰ মই 4টা নকৰি পেলাই 5টা কোৱেশ্চন কৰি উঠাইছো বিকজ টোটেলটো আমাৰ 7 আছে 5টা কোৱেশ্চনটো উঠাব পাৰো 5টা যদি উঠাই দিও পাৰ্ট B পৰা কিমান উঠাম such that টোটেল কোৱেশ্চন 8 হৈ যায় 3 হৈ গল আৰু পাৰ্ট 4 আহিবনে নাহে পাৰ্ট 4 কেলে নাহে এতিয়া দেখুৱাই আছো লেটস সে 5টাৰ জায়গাত মই 6টা কোৱেশ্চন উঠালো তেনে হলে 8টা হ'বলৈ কাৰণে পাৰ্ট B কিমান হ'ব লাগিব 2 কিন্তু কৈছে at least 3 from each part তো তেনে হলে এটো ইয়াতে গড়বড় হৈছে পাৰ্ট B তো আমি এতিয়া দুটা কোৱেশ্চন উঠালো তো এই কেছটো আমি কনসিডাৰ নকৰো তো টোটাল আমাৰ কিটা কেছ হৈ গল 3টা কেছে হৈ গল তো কেছ কি হ'ব কেছ নম্বৰ 1 হ'ব পাৰে or কেছ নম্বৰ 2 হ'ব পাৰে or কেছ নম্বৰ 3 ৰাইট এটোটো আমি এটা সিম্পল টাৰ্মছত লিখি ললো এতিয়া যদি আমি এটো প্ৰপাৰ সেন্টেন্সত লিখো তো কেছ 1ত কি আছে 3 question from A and what to use কৰিম and 5 question from B এটো এটা আমাৰ হৈ গল কেছ নম্বৰ 1 or আমাৰ হ'ব 4 question from A and word to কি ইউজ কৰিছো কাৰণ পাৰ্ট A পাৰ্ট B দুইটা পৰা question চুজ কৰিব লাগিব 4 question from A and 4 question from B ঠিক আছে or third number কেছটোত কি হ'ব 5 questions from part A 5 question from part A and 3 question from B ঠিক আছে তো 5 question আহি গল A পৰা আৰু তিনটা কোৱেশ্চন আমি ললো B পৰা এতিয়া এটো যদি আমি এতিয়া কম্বিনেশনত কনভাৰ্ট কৰি দিও তো কি আছে পাৰ্ট A আমাৰ টোটাল কিমান আছে 7 আছে তো 3 কোৱেশ্চন ফ্ৰম A মিনিং টু কিল টোটাল 7টা কোৱেশ্চন আছে আৰু তাৰ পৰা আমি কেটা উঠাম তিনটা উঠাম তো 7C3 হৈ গল এন্ড মানে কি হৈ যাব মাল্টিপ্লাই 5 কোৱেশ্চন ফ্ৰম B তো টোটাল আমাৰ কেটা কোৱেশ্চন আছে পাৰ্ট B 5টা কোৱেশ্চন আছে 5টা পৰা আমি কেটা উঠাম 5টাই উঠাম তো 5C5 হৈ গল নেক্সট দিয়া আছে or মানে হৈছে প্লাস সাইনটো আমি ইউজ কৰিলাম নেক্সট আমি কেস নম্বৰ 2 টাই যাও 4 question from A তো টোটাল আমাৰ পাৰ্ট A আছে 7টা কোৱেশ্চনৰ পৰা আমি কেটা উঠাম 4টা কোৱেশ্চন উঠাম ঠিক আছে তো 7C4 হৈ যাব and মানে হৈ গল মাল্টিপ্লিকেশন নেক্সট আছে আমাৰ 4 question from B তো আমাৰ পাৰ্ট B টোটাল 5টা কোৱেশ্চন আছে আৰু তাৰ পৰা আমি কেটা উঠাম 4টা কোৱেশ্চন উঠাম 5C4
তো এইটো আমাৰ এতিয়া ফাইনেল এড হৈ যাব কেছ নম্বৰ 3 লগত তো কেছ নম্বৰ 3 আমাৰ পাঁচটা কুৱেশ্যন ফ্ৰম ই তাৰমানে আমাৰ 7C5 এণ্ড 5C3 তো এইটো আমি কেলকুলেট কৰি পেলাই যিটো আমি ভেলু পাম সেইটোৱে হৈ যাব আমাৰ ফাইনেল কুৱেশ্যনছ তো এইটো এড কৰি পেলাই ফাইনেলি আমি পাম 420 ways total 420 different possibilities আছে ইমানটা আমি question set বনাব পাৰো so just 7 plus 5 মানে বাস 12টা question আৰু এই restriction to বা condition to use কৰি তিনটা question minimum তিনটা question from each point তো 40 different ক'ব গ'লে আমি 420 different question paper বনাব পাৰিম so কিমান এটা huge number হৈ গ'ল right it's not a joke so anyways এটো এটা খুবই important problem আছিলে তো I hope ইয়াতে এতিয়া কেতিয়া আমি multiplication to use কৰো কেতিয়াবা add কাৰণ even permutation কৰাৰ সময়তে মই বহুত টাইম কোডবা multiply কৰিছো বা কোডবা product addition symbol to use কৰিছো কেতিয়া use কৰা হয় এতিয়া I hope clear হৈ যাব তহতাই মনত ৰাখিব and আৰু or word to use যদি কৰা হয় আৰু এটো থাকিব usually তো যেতিয়া and থাকিব and word to use কৰিলে আমি multiply কৰো আৰু or থাকিলে আমি plus কৰি দিও তো ইটোৱে হৈ গ'ল আজিৰ লেকচাৰৰ সমাপ্ত আমাৰ পাৰমুটেশ্যন এণ্ড কম্বিনেশ্যন চেপ্টাৰ কমপ্লিট কৰি দিলোঁ তো আমি নেক্সট লেকচাৰৰ পৰা এটা নতুন টপিক আৰম্ভ কৰিম যোনটো হৈছে আমাৰ বাইনমিয়েল থিয়ৰম আৰু বাইনমিয়েল থিয়ৰম স্পেচিয়েলি বুজিবলৈ কাৰণে কম্বিনেশ্যন চেপ্টাৰটো ভালকৈ ক্লিয়াৰ কৰি ল'ব কাৰণ বাইনমিয়েলত আমি কম্বিনেশ্যনটো বহুতেই ইউজ কৰিম খুবেই বেছি ইউজ কৰিম তো আজিৰ লেকচাৰটো এইখিনিতে সমাপ্ত কৰোঁ চি ইউ ইন দ্য নেক্সট ক্লাছ থেংক ইউ